হাই এভৰিৱান চ' আশা কৰোঁ তোমালোক সকলোৱে খুব ধুনীয়াকৈ পঢ়া শুনা কৰি আছা আৰু লগতে তোমালোকে ধুনীয়াকৈ বুজি গৈ আছা আমি পঢ়োৱাখিনি ঠিক আছে এতিয়া কাহিনীটো এইটোৱে তোমালোকে যেতিয়া মোৰ ভাগৰ লেকচাৰবোৰ চাবা আটাইবোৰ চাই শেষ কৰিবা মই আশা কৰোঁ তোমালোকে গ্ৰেভিটেশ্যনৰ প্ৰথম চেপ যেটো আমাৰ মহাকৰ্ষণৰ লেকচাৰ নম্বৰ 1 সেইটো চালা এতিয়া আমি লেকচাৰ নম্বৰ 2 টো পঢ়িম হয় আমি আগৰ ভিডিঅ'ত ক'লৈকে পঢ়িছিলোঁ আমি পঢ়িছিলোঁ যে কেনেধৰণে মহাকৰ্ষণৰ সূত্ৰটো উলিয়াব পাৰে আৰু ফাইনেলি সূত্ৰটো কি পাইছিলোঁ ফাইনেলি আমি সূত্ৰটো পাইছিলোঁ F equal g(m)/d², হয়নে আমি কি জানিছিলোঁ যে দুটা বস্তুৰ মাজত সদায় এটা আকৰ্ষণ বলে ক্ৰিয়া কৰি থাকে আৰু সেইটো কাৰ ফালে ক্ৰিয়া কৰি থাকে জনিবা এটা বস্তু ধৰি লোৱা এটো এটা বস্তু ধৰি লোৱা এটো হয় আৰু আনটো বস্তু ধৰি লোৱা এটো হয় যিয়ে দিয়া চাৰিকোণীয়া মই দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে তো ধৰি লোৱা ঠিক আছে তো সিহঁতৰ মাজত কি হয় সদায় সিহঁতৰ মাজত এটা আকৰ্ষণীয় বলে ক্ৰিয়া কৰি থাকে হয়নে সদায় মানে দুটাক টানি থাকে হয় আৰু সেই আকৰ্ষণীয় বলটো কোন ফালে থাকে সিহঁতৰ কেন্দ্ৰৰ ফালে থাকে বুজিছা মানে ইয়াৰ পৰা আকৰ্ষণীয় বলটো এই ওপৰলৈ নাই বুজি পালা তো ইয়াৰ পৰা আকৰ্ষণীয় বলটো কৰিছে কেন্দ্ৰৰ ফালে ঠিক আছে তো সদায় কেন্দ্ৰৰ ফালে সেই আকৰ্ষণীয় বলটোৱে ক্ৰিয়া কৰি থাকে আৰু সেই যেটো আকৰ্ষণীয় বল থাকে যদি সেই ইয়াৰ ভৰ যদি কেপিটেল M আৰু ইয়াৰ ভৰ M হয় মানে যিয়ে দিয়া তুমি কেপিটেল M দিয়া ধলে ইয়াৰ ভৰ বেনজিত দাদাৰ পৰা B দিলা ইয়াৰ ভৰ তোমালোকৰ নামটো দিলা তো তেতিয়া হলে তোমাৰ সিহঁতৰ মাজৰ আকৰ্ষণটো তুমি B * M লিখিব পাৰা বুজি পালা ঠিক আছে তো তেনেকুৱা নহয় যে এটো কেপিটেল M দিব লাগিব এটো স্মল m দিব লাগিব আমি জাস্ট বুজিবৰ কাৰণে নাম এটা দিলো হ'ব তো সেই তেনেদৰে আমি কি গম পাইছিলো যে সেই বস্তু দুটাৰ মাজৰ যেটো আকৰ্ষণীয় বল আছে সেই আকৰ্ষণীয় বলটো বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক হয়নে কেপিটেল M পূৰণ স্মল m আৰু কি পাইছিলো বস্তু দুটাৰ মাজত যদি দূৰত্ব যদিহে d হয় বস্তুটাৰ মাজত যদি দূৰত্ব d হয় তাহলে সেই বস্তু দুটাৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক মানে 1/d², হয় যেতিয়া আমি সমানুপাতিক তো এনেকৈ কৰি দিছিলো লগাই দিছিলো হয় না ডাইৰেক্টলি প্ৰপোৰ্শনেল টু mm/d² হৈছিলে তেতিয়া সমানুপাত চিনটো অতৰাই দিছিলো আমি সমান চিন দিছিলো আৰু তেতিয়া আমি g নামৰ এটা আমি ধ্ৰুৱক দিছিলো যেটোক আমি কি বুলি কৈছিলো সাৰ্বজনীন ধ্ৰুৱক আছিলে নাই সাৰ্বজনীন ধ্ৰুৱক আছিলে তো হেতুক আমি কি সাৰ্বজনীন বুলিও কয় আৰু কিছুমান তোমাক কি বুলি কয় মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক তো বিশ্বজনীন ধ্ৰুৱক বা সাৰ্বজনীন ধ্ৰুৱক এই দুটাই কোৱা হয় ঠিক আছে তো এতিয়া হেতু হ'ব g আৰু g ভ্যালুটো আমি কিমান বুলি পাইছিলো 6.67 * 10⁻11 নিউটন পাৰ মিটাৰ স্কয়াৰ kg নিউটন মিটাৰ নে কি আছিল নিউটন মিটাৰ স্কয়াৰ পাৰ kg স্কয়াৰ কেছলি কেনে কৈছিলো মনত পৰিছে নাই আমি কেনে কৈছিলো আমি চাইছিলো যে F equal g(m)/d², হয়নে তো F টোৰ ইউনিট n নিউটন g টো আমি g ৰাখি দিম m টো kg আৰু তাৰ পিছৰ kg টো kg স্কয়াৰ কৰিলে d টো মিটাৰ তো d² হ'ব মিটাৰ স্কয়াৰ তো ইয়াৰ পৰা আমি g টো কিমান পাম g টো আমি পাম নিউটন মিটাৰ স্কয়াৰ পাৰ kg স্কয়াৰ তো আমি কিমান পালো 6.67 * 10⁻11 নিউটন মিটাৰ স্কয়াৰ পাৰ kg স্কয়াৰ হ'ব তো এইকনলৈকে আমাৰ খেলিমেলি নাই এতিয়া আমি এটা কাম কৰো আমি প্ৰথমতে এটা অংক কৰিছো ঠিক আছে আমি প্ৰথমতে এটা অংক কৰিছো আৰু সেই অংকটো কৰাৰ পিছত আমি বুজি পাই যাম যে কি কৈছো প্ৰশ্নটো কি বুলি কৈছে পৃথিৱী আৰু সূৰ্যৰ মাজত আমিতো গম পাওঁ পৃথিৱী আৰু সূৰ্যৰ মাজত মহাকৰ্ষণ বল এটা আছে বুলি সো এতিয়া আমাক কৈছে যে তোমালোকে সেই পৃথিৱী আৰু সূৰ্যৰ মাজৰ বলটো উলিয়াই দিয়াই আছে সব বেনজিত দা ইমান ইজি প্ৰশ্নটো আমি কৰিম নে বলাচোন কৰি চাওঁ তো ধৰি লোৱা এইটো সূৰ্য ঠিক আছে ধৰি লোৱা এইটো সূৰ্য আৰু এখন পৃথিৱী হ'ব এনে তোমালোকে যি এনেকুৱা নহয় যে আঁকিব তোমালোকে জাস্ট চাব বুজিবৰ কাৰণে তো আমাক কৈছে যে এইটো সূৰ্যৰ ভৰ আমাক কিমান দিয়া আছে চা পৃথিৱীৰ ভৰ দিয়া আছে আমাক দিয়া আছে 6. অকমান ডাঙৰ কৰি লৈছো পৃথিৱীৰ ভৰ আমাক দিয়া আছে 6.67 * 10⁻24 কেজি হয় সো আমি জাস্ট লিখি ললো যে ওকে পৃথিৱী আমি স্মল m ধৰিছো না পৃথিৱীটো তো আমি হেতু কাৰণে স্মল m দিছো ঠিক আছে এইকাৰণে পাইছো স্মল m আমি কিমান পাইছো 6 * 10⁻24 কেজি কিন্তু তোমালোকৰ কথা তোমালোকে যেটো gm ধৰা এনেকুৱা নহয় যে পৃথিৱীখন স্মল m ধৰিব লাগিব সূৰ্যটো কেপিটেল m ধৰিব লাগিব একো তেনেকুৱা কথা নাই সূৰ্যৰ ভৰটো ধৰিলা কেপিটেল m কিমান দিয়া আছে 2 * 10⁻30 কেজি একলকে খেলিমেল নাই আৰু এটা কথা চাবা ইয়াত সদায় তোমালোকে ইউনিটবোৰ চাবা তো ইউনিটবোৰ কি আমি জানো যে সদায় আমি SI এককত লিখিব চাম বা MK মানে তো এয়া চাওচোন তোমাৰ কেজি আছে তো আমি কেজিতে ৰাখিম কিন্তু গ্ৰাম থাকিলে আমি কেজিলে ৰূপান্তৰ কৰি ল'ব লাগিব হ'ব ধুনীয়া তাৰপিছত আমাক কৈছে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব সো আমাক ইহঁতৰ মাজৰ দূৰত্বটো দিয়া আছে যেটো আমি d বুলি জানো হয় যেটো আমি d বুলি জানো সো d টো আমাক কিমান দিয়া আছে d টো আমাক দিয়া আছে 1.5 * 10⁻11 মিটাৰ একনলৈকে আমাৰ খেলিমেলি আছে নে একনলৈকে আমাৰ খেলিমেলি নাই এতিয়া আমাক যেটো g আছে যে আমিটো ফৰ্মুলাটো আমি কি বুলি জানো মই এখন লিখিছো দেই
ফৰ্মুলাটো আমি কি বুলি জানো ফৰ্মুলাটো আমি জানো যে g ইকুৱেল f ইকুৱেল g ইনটু কেপিটেল M ইনটু স্মল m ডিভাইডেড বাই d স্কোয়ার মানে এইটোৱে ফৰ্মুলা এটা শুন আমাক কেপিটেল M দিয়া আছে স্মল m দিয়া আছে d দিয়া আছে g টো আমাক দিয়া নাই কিন্তু আমি g টো জানোৱে কিন্তু g টো কি বিশ্বজনীন ধ্ৰুৱ তো g টো সকলোতে একেই হ'ব তো সেইটো কাৰণে আমি g মানটো লিখি দিলো g কিমান আছে g আমি কিমান বুলি জানো 6 কিমান আছিলে 6.67 ইনটু 10 টু দি পাৱাৰ মাইনাছ 11 তাৰপিছত কি আছিলে নিউটন মিটাৰ স্কোয়াৰ পাৰ কেজি স্কোয়াৰ হল নিউটন মিটাৰ স্কোয়াৰ পাৰ কেজি স্কোয়াৰ 6.67 ইনটু 10 টু দি পাৱাৰ মাইনাছ 11 চোন আটাইকেইটা মান দিয়া আছে আমি f উলিয়াব লাগে তো বহুৱাই দিম তো কৰা আৰু g ইকুৱেল কিমান আছে 6 মই কৰিছা হা এটোকে জানিবা মই ৰবা এটোক মই এফালে লৈ আহিছো অকমান ঠিক আছে সো এটোক মই একনলে লৈ আহি পেলাই কৈছো হ'ব তো ইকুৱেল এনেকে 6.67 বেঞ্জে ঢাকি দিলে 6.67 ইনটু 6.67 ইনটু 10 টু দি পাৱাৰ মাইনাছ 11 হলনে চোন আমি এটা এককবোৰ নিদিও আৰু ঠিক আছে কিয়নি আইডিয়া আমি দিব লাগে নিয়মমতে দিব লাগে কিন্তু আমি জানো আছে সব যেহেতু এসআই এককত আছে তো এককবোৰ কাট যাব আৰু ফাইনালি আমি এফৰ যেটো এসআই একক যেটো নিউটন আমি হেতুৱে পাম হয় আমি চাই লম দে কিন্তু এটোখিনি সব নিউটন মিটাৰ স্কয়াৰ আৰু কেজি স্কয়াৰ আছে কেজিৰ আছে নাই নিউটন মিটাৰ আৰু কেজিৰ আছে নাই আছে তো আমি ফাইনালি কি পাম হ'ব তো আমি কি কৰিম 6.67 ইনটু 10 টু দি পাৱাৰ মাইনাছ 11 g টো আমি লিখিলো কেপিটেল M আমি পাই আছো 2 ইনটু 10 টু দি পাৱাৰ 30 ঠিক আছে 2 ইনটু 10 টু দি পাৱাৰ 30 and 6 ইনটু 10 টু দি পাৱাৰ 24 ঠিক আছে বেঞ্জিটা আৰু তলত আছে d 1.5 ইনটু 1.5 ইনটু 1.5 ইনটু 10 টু দি পাৱাৰ 11 10 টু দি পাৱাৰ 11 স্কয়াৰ 10 টু দি পাৱাৰ 11 স্কয়াৰ d স্কয়াৰ নহয় d স্কয়াৰ হ'ব সো মই এটাক মই সৰু কৰি লওঁ যাতে তোমালোকক মই তলটো যাতে দেখাব পাৰো ঠিক আছে তো সৰু নোহোৱা হল নহয় বেঞ্জিটা ভাগৰ আইপ্যাডটো গাধ মস্ত বেঞ্জিটা ভাগৰ আইপ্যাডটো কি গাধ আৰু কেতিয়া গাধ হয় গম পান যেতিয়া বেঞ্জিতে তোমালোকক পঢ়াবলৈ সো মই অকমান এটো আংগে সৰু কৰি পেলাই ইকন লিখি লৈছো তাতে মই তোমাৰ তললৈ লিখিব হ'ব তো একনলৈকে আমি বুজি পালো এতিয়া আৰু তোমালোকে আৰু তাৰ পিছত আৰু কি কৰিবা তাৰ পিছত জাস্ট পূৰণবোৰ কৰি যোৱা আমি সদায় কেনেকৈ কৰোঁ তোমালোকে সদায় মানে ক্লিন কে কৰিব চাবা তো স্টেপ বাই স্টেপ কৰিলে এক কথা নাই যেনেকুৱা নহয় যে প্ৰথমবাৰতে তোমালোকে গোটেইবোৰ লিখি দিব লাগে বুজিলা তো আমি কি কৰিম আমি প্ৰথমতে ওপৰটো চাওঁ চাচোন 2 2 আৰু 6 দুগুণ কিমান 12 তো হলনে তো আমি লিখিলো 12 পূৰণ কি থাকিলে 10 টু দি পাৱাৰ 30 আৰু ইয়াত 10 টু দি পাৱাৰ 24 তো 10 টু দি পাৱাৰ কিমান হ'ব 10 টু দি পাৱাৰ কিমান হ'ব 10 টু দি পাৱাৰ কিমান হ'ব 30 প্লাস 24 আমি জানো নহয় ওপৰত যেতিয়া থাকিব যেতিয়া আমাৰ পাৱাৰ থাকিলে আমি যোগ কৰি দিও জানে তো 30 প্লাস 24 কিমান হ'ল 54 হ'ব তো এইখনলৈকে আমাৰ হ'ল তাৰপিছত নেক্সট তো তলত চোৱা 1.5 ক স্কয়াৰ কৰিলে আমি কিমান পাওঁ আমি 1.5 ক স্কয়াৰ কৰিলে কিমান পাওঁ 15 কিমান 15 পুৱাৰ 15 আমি 15 কিমান পাওঁ মই তোমাক ট্ৰিক শিকাই পেলাই দিম এটা তোমাক ভিডিও এটা কিন্তু চোৱা এনেকে 5 5 গুণ 25 তেৰ 25 টো বহাই দিলা ওপৰত লগত এক এটা যোগ কৰি দিয়া 2 পূৰণ 1 2 2.25 কিন্তু ইয়াতো এটা শূন্য দশমিক আছে ইয়াতো এটা আছে তো দুটা আগত আহিব 2.25 হ'ল সো 1.5 পূৰণ 1.5 হ'ব 2.25 ইনটু এই 11 টো যেটো আছে 11 পূৰণ 2 হৈ যাব কিমান হ'ব 10 টু দি পাৱাৰ 22 হ'ব একনলৈকে হ'ল তাৰপিছত আৰু কৰি থাকা আৰু তাৰপিছত আৰু কি আৰু এতিয়া যেন তোমাৰ 6.67 ইনটু 12 ডিভাইডেড বাই 2.25 ইনটু 10 টু দি পাৱাৰ মাইনাছ 11 এটো মাইনাছ 11 আসলে ইয়াত কি হ'ব প্লাস 54 তো ইয়াত আহিব তোমাৰ প্লাস 54 আছে এটো তোমাৰ 12 22 তলত ধেৰ ডিভাইড হৈ আছে মাইনাছ হৈ যাব তো মাইনাছ 22 হ'ব এটা যেতিয়া তোমালোকে কৰিবা তোমালোকে পাবা 3.56 ইনটু 10 টু দি পাৱাৰ কিমান 22 নিউটন কিমান পাবা 3 মানে 35.6 into 10 to the power 35.6 into 10 to the power 21 পাবা 10 to the power 21 নিউটন পাবা তোমালোকে পাবা এটো 35.6 into 10 to the power 21 হেতুকে তোমালোকে এনেকৈ লিখিবা তোমালোকৰ কথা তোমালোকে এনেকৈ ৰাখি দিলে হ'ল আৰু যদি এটা দশমিক আগলৈ লৈ আহা এটো হৈ যাব 3.56 into 10 to the power 22 নিউটন হ'ব তো ফাইনালি আমি এনসাৰটো পাম কিমান 3.56 into 10 to the power 22 নিউটন হ'ব তো তোমালোকে বুজি পালানে আমি কেনেকৈ কৰিম বুজি পালা ধৰণটো তোমালোকে পূৰণখিনি কৰিব পাৰিবা ধুনিয়াকে পাৰিবা হ'ব তো একনলৈকে আমাৰ একো খেলিমেল নাই তোমালোকে কিন্তু এটা কথা দেই মই এটা জাস্ট বহাই দিছো তোমালোকে এবাৰ কৰি চোৱা এটো উত্তৰ ওলাইছে নে চোৱা
উত্তৰটো কিমান 335.6 into 10 to the power 21 নিউটন বা 3.56 into 10 to the power 22 নিউটন ওলাইছে নে তোমালোকে কৰিছা যদিহে ওলাইছে তোমালোকে পাৰিছা হ'ব তো আমি এটা বুজি পালনে ইহঁতৰ মাজত কেনেকৈ আমি মহাকৰ্ষণ বল উলিয়ালো জাস্ট আমি ফৰ্মুলাটো বহুৱাই দিলো মাত্ৰ আমি ফৰ্মুলাটো মনত ৰাখিব আৰু ফৰ্মুলাটো মনত ৰাখিলে একেবাৰে ইজি কি বুলি কৈছিলো একেবাৰে ইজি কেনেকৈ কৈছিলো যে F ইকুৱেল আমি জাস্ট জানো যে যি এটা আমাৰ বহিব সেইটো সমানুপাতিক ধ্ৰুৱৰ কাৰণে আহিব ভৰ বাঢ়িলে বলো বাঢ়ে গতিকে আমি ভৰকেইটা ওপৰত লিখিম পূৰণ কৰি পেলাই দূৰত্ব বাঢ়িলে বল কমে গতিকে আমি সেইটো তলত লিখিম d স্কয়াৰ জিৰ মানটো মনত ৰাখিব লাগিব 6.67 into 10 to the power minus 11 kg নিউটন সৰি 10 to the power minus 11 নিউটন মিটাৰ স্কয়াৰ পাৰ kg স্কয়াৰ হ'ব ধুনীয়া এতিয়া আমি অকমান ট্ৰিকি প্ৰশ্ন কেইটামান কৰিছো চাবা দে ট্ৰিকি প্ৰশ্ন কেইটা চোৱা মই তোমালোকক প্ৰশ্ন কেইটা বুজাই দিছো তোমালোকে কেতিয়াবা প্ৰশ্ন এনেকে দিব পাৰে একো নাই তোমালোকক মান চান নকয় ইয়াৰো মান নকয় মাত্ৰ ক'ব যে ওকে আমি কি কৰিলো প্ৰথমতে ক'ব যে ওকে আমি কি কৰিলো মাত্ৰ আমি সিহঁতৰ দূৰত্বটো দুগুণ কৰি দিলো বা সিহঁতৰ দূৰত্বটো তিনিগুণ কৰি দিলো দূৰত্বটো আধা কৰি দিলো তেনেকে ক'ব ঠিক আছে তো আমি তেনেকুৱা এটা অংক কৰিছো তোমালোকে বুজি পাই যাবা এবাৰ কৰি তোমালোকে বুজি পাই যাবা এইটো চোৱা প্ৰথমতে এটা প্ৰশ্ন চোৱা প্ৰশ্নটো কি কৈছে পৰিলে বেজিদাৰ পেন্সিল পৰিলে প্ৰশ্নটো কি কৈছে এবাৰ ভালকে পঢ়ি চোৱা প্ৰশ্নটোত কৈছে যে দুটা ভৰৰ মাজৰ দূৰত্ব r যদিহে এটা ভৰক আগ স্থানৰ পৰা দুয়োটাৰ মধ্যবিন্দুলৈ স্থানান্তৰ কৰা হয় তেনেহলে সিহঁতৰ আগৰ মহাকৰ্ষণৰ তুলনাত নতুন মহাকৰ্ষণ বল কিমান গুণ হ'ব বেলেগ ধৰণে প্ৰশ্ন দিব পাৰে কিন্তু আমি কৰি চালে বুজি পাই যাম আমাক কৈছে কি বুলি চাবা দেই মই আঁকি যাম আমাক কৈছে কি বুলি যে আমাৰ দুটা বস্তু আছে ঠিক আছে এটা এইটো আৰু এটা এইটো হ'ব এনেকুৱা নহয় যে এটা আনটোতকৈ ডাঙৰে আঁকিব লাগিব তেনেকুৱা একো হ'ব এতিয়া ইহঁত দুটা বস্তুৰ মাজত কি বুলি কৈছে দূৰত্বটো আমাক দিয়া আছে কিমান বুলি দূৰত্বটো আমাক কিমান দিয়া আছে দূৰত্বটো আমাক দিয়া আছে r হ'ব দূৰত্বটো আমাক কিমান দিয়া আছে r যেটো ভৰ দিয়া নাই আমি ভৰ ধৰি লওঁ তো আমি ভৰ কি বুলি ধৰি লৈছো এটা কেপিটেল এটা স্মল এ হ'ব এখনলৈকে আমাৰ খেলি মেলি নাই এতিয়া কৈছে যে সেম ছবিটো আমি আঁকি চাওঁ তো এতিয়া চোৱা ইহঁতৰ মাজত এতিয়া আমাক কি বুলি কৈছে এটো হল আমাৰ প্ৰথম সিচুৱেশ্যন হল এতিয়া আমাক কৈছে যে সেকেন্ড বাৰ আমি কি কৰিলো এই যেটো আছিলে হেতুক আমি তাৰ আধা লৈ আহিলো মানে একন লৈ আহিলো আগতে একন আছিলে এতিয়া আমি একন লৈ আহিলো ঠিক আছে তো যেতিয়া আমি হেকন লৈ আহিলো তাৰ নতুন দূৰত্বটো কিমান হ'ব আগতে ইয়াৰ পৰা ইয়ালৈ r আছিল এতিয়া এই বস্তুটো আমি উঠাই পেলাই সিহঁতৰ মাজৰ বিন্দুটোলৈ লৈ আহিলো তো এইকনত আমাৰ কিমান হ'ব সিহঁতৰ মাজৰ দূৰত্ব r/2 সিহঁতৰ মাজৰ দূৰত্ব আমাৰ কিমান হ'ব এতিয়া r/2 তো আমাক খুদিছে যে যদিহে ইহঁতৰ মাজত থকা বলটো যদিহে f আছিলে চোৱা দুফালৰ পৰা বলটো একেই হয় f আছিলে তেতিয়া হলে ইয়াত থকা বলটো কিমান হ'ব হেতে কথা নাই জানো এটা অনুপাত খুদিছে আমি অনুপাতটো উলিয়াবলৈ প্ৰথমতে এনেকৈ কৰিলো যদি ইয়াতে f থাকে ইয়াতো কিমান হ'ব ঠিক আছে তাৰ কাৰণে আমি কি কৰোঁ একদম ইজি চোৱা তো এটোক আমি ধৰি লওঁ আমাৰ ইয়াত থকা বলটোৰ নাম হৈছে f1 আৰু এইটো সিচুৱেশ্যনত লগা বলটোৰ নাম হৈছে f2 হ'ব তাই প্ৰথমতে f1 উলিয়াও f1 আমি কিমান পাম যিটো আমাৰ কনস্ট্যান্ট থাকিব m2 কনস্ট্যান্ট থাকিব এটো m2 কনস্ট্যান্ট থাকিব ডিভাইডেড বাই দূৰত্ব এবাৰ কিমান আছিলে r তো আমি r স্কয়াৰ সো এটো আমাৰ হৈ গ'ল প্ৰথমটো হল এখনলৈকে তোমালোকে বুজি পাই আছা সেকেন্ডটো চোৱা সেকেন্ডটো সিচুৱেশ্যনৰ কাৰণে এটো কাৰণে হলে সেকেন্ডটো সিচুৱেশ্যনৰ কাৰণে চোৱা সেকেন্ড সিচুৱেশ্যন কি হৈ গ'ল আমাৰ যেটো দূৰত্ব আছিলে হেতু আমাৰ এবাৰ আগৰ দূৰত্বতকৈ ডিভাইডেড বাই 2 হৈ গ'ল হয়নে এটো d2 তো এতিয়া আমি f2 কিমান পাম f2 পাম g হেতু কনস্ট্যান্টই হয় হয়নে m আৰু m আমাৰ একো চেঞ্জ হৈছে বুলি কোৱা নাই কিন্তু আগতে যেটো দূৰত্ব r আছিলে এবাৰ দূৰত্বটো কিমান r/2 তো হেতু কাৰণে আমি দূৰত্বটো এটা তলত কি লিখিম r/2 স্কয়াৰ খেলিমেলি আছে নে নাই ও ইয়াত যে r লিখিলো স্যাৰ d নিলিখিলো আৰে হেতুটো দূৰত্ব ইহঁত তাৰ মাজৰ দূৰত্ব হয় নহয় সো তাৰ মাজৰ দূৰত্ব আমি যিমান ধৰো r ধৰো d ধৰো 10 ধৰো 20 ধৰো বেনজিটা ধৰো যি ধৰো হ'ব ধুনীয়া তো ওপৰটো আমি পালো gmm/r স্কয়াৰ তলৰটো আমি কিমান পালো gmm/r/2 স্কয়াৰ তাৰ পিছত তোমালোকে জাস্ট নৰমালি কৰি দিয়া চোৱা gmm ডিভাইডেড বাই এটো হ'ব r স্কয়াৰ আৰু ডিভাইডেড বাই 4 হয় নহয় কিন্তু আমি এনেকুৱা থাকিলে কি কৰো তলত থকা হৰ বুলি কয় লব বুলি কয় লব বাই হৰ হা তলতে কোনো হৰ বুলি কয় তো হৰটো আমি ওপৰলৈ লৈ যাম তো এটো 4 টো একচুয়ালি কি হ'ব ওপৰলৈ গুচি যাব আৰু ওপৰত হ'ব 4 gmm/r স্কয়াৰ একনলৈকে খেলি মেলি আছে তো প্ৰথমটোত আমি পালো কি gmm/r স্কয়াৰ সেকেন্ডত আমি কিমান পালো 4 gmm/r স্কয়াৰ মানে এটো কি হৈ গ'ল পিছৰ gmm/r স্কয়াৰ টোৱে ওপৰৰ f1 টো হয়নে মানে আমি লিখিব পাৰো 4 f1 বুলি লিখিব পাৰো নে আৰে
mm/r², সেইটো চাচোন g mm/r² হয় তো সেইটো আমি কিমান পাইছিলো f1 ৰ সমান তো আমি লিখিব পাৰো 4 ইনটু এই গোটেইটোক f1 বুলি তো 4 ইনটু f1 হল মানে আমি কি বুজি পালো ফাইনালি আমি কি বুজি পালো যে আমাৰ যেটো f2 আছিলে সেই f2 নতুন যেটো বল হল সেইটো আগৰটোৰ 4 গুণ হল 4f1 খেলিমেলি আছে নাই তো আমি কি বুজি পালো যে এটা কিমান হ'ব 4 গুণ মানে নতুন মহাকৰ্ষণ বলটো আগৰ তুলনাত 4 গুণ হ'ব তো আমাৰ গটো বা c2 বুজি পালো তো কেতিয়াবা আমাক এনেকৈ নকৈ পেলে কিমান গুণ হ'ব নকৈ পেলে অনুপাত বুলিও ক'ব পাৰে তো অনুপাত বুলি ক'লে তোমালোকে পাৰিবা চাগে তোমালোকে এটা জাস্ট কি উলিয়াই দিব লাগে f1 ডিভাইডেড বাই f2 উলিয়াই দিব লাগে হয় না f1 ডিভাইডেড বাই f2 আমি কিমান পাম অনুপাত আমি কিমান পাম ওপৰত তুমি f1 পাবা তলত তুমি 4f1 পাবা তো এটো কিমান হ'ব 1/4 তো হেতুকে আমি অনুপাতত কেনেকৈ লিখো 1:4 হ'ব তো হেতুকে আমি কিমান লিখো 1:4 বুজি পালা নাই আৰু অনুপাতটো কাৰ মাজত উলিয়াব দিছে চাবা কেতিয়াবা এনেকৈ ক'ব পাৰে পুৰণা আৰু নতুনৰ অনুপাত বুলি ক'ব পাৰে তেতিয়া 1:4 হ'ব আৰু নতুন আৰু পুৰণা অনুপাত বুলি ক'লে 4:1 হ'ব মই তোমালোকক সব বস্তু বুজাই গৈছো ঠিক আছে তো সব বস্তু আমি বুজি গৈ আছো হৈছে নে বুজি পাইছো নে পাইছো স্যাৰ আমি আৰু এটা কৰি চাওঁ না আমাৰ কামেই হৈছে অংক কৰি মাথাটো গৰম কৰা ন বেনজিদাৰ কামেই হৈছে অংক কৰি মাথাটো গৰম কৰা জাস্ট এটো কৰিবলৈ চোৱা কি দিয়া আছে দুটা ভৰ m1 আৰু m2 মাজৰ দূৰত্ব r এবার ভৰো দুগুণ কৰিছে আৰু দূৰত্বও দুগুণ কৰিছে ভৰ দুগুণ কৰিছে দূৰত্ব দুগুণ কৰিছে পাৰিবানে চোৱা আমি জাস্ট সিচুৱেশনটো মই তোমাক বুজিবৰ কাৰণে ড্ৰ কৰিছো তোমালোকক এতিয়া ড্ৰ কৰি এটো কাৰণে বুজাইছো যাতে তোমালোকে পিছত বুজি পোৱা বস্তুকেইটা যি লোৱা মই এনেই জাস্ট সেনেকুৱাটা আঁকিছো তোমালোকে নৰ্মেলি গোলটো আঁকিবলৈ সহজ হয় তো গোলটো আঁকি ল'বা মই গোলে আঁকো ন কিন্তু কি গোল আঁকিছে বেনজিদা কি গোল আঁকিছে আপুনি কাট বেনজিদা সো এতিয়া আমাক কৈছে প্ৰথমতে আমি এটো আছে ধৰি লওঁ ঠিক আছে তো তাৰ ধৰি লোৱা মাছ আছিলে এটো ক্যাপিটেল M এটো ধৰি লোৱা ক্যাপিটেল M আৰু এটো ধৰি লোৱা স্মল m আৰু সিহঁতৰ মাজত দূৰত্ব এবাৰ কিমান বুলি ধৰো d ধৰো নে r ধৰো d কে হৈছে এবাৰ তোমালোকৰ বাবে মানে মই তোমালোকক সব কৰি দেখাই যাতে তোমালোকে মাথাত মগজুত ভালকে বস্তুবোৰ সুমুৱাই লয় ইনষ্টেড অফ মুখস্থ কৰা হ'ব তো এটো হ'ল প্ৰশ্নটো আমাক কৈছে দুয়োটাৰে ভৰ দুগুণ কৰিছো আৰু দূৰত্ব দুগুণ কৰিছো হ'ব তো ভৰো দুগুণ কৰিলো তো এটা ধৰি লোৱা আমাৰ এটো ক্যাপিটেল M ঠিক আছে এটো আমাৰ কিমান হৈ যাব এটো টুৱাইস m হৈ যাব আৰু এফালেটো কিমান হৈ যাব এফালে কিমান হৈ যাব আগতে স্মল m আসলে এটা কি হৈ যাব টুৱাইস স্মল m আৰু দূৰত্বও দুগুণ কৰিছে মানে এবাৰ এতিয়া সিহঁতৰ মাজত দূৰত্ব কিমান এটা সিহঁতৰ মাজত দূৰত্ব আহা হল সো সিহঁতৰ মাজত দূৰত্ব কিমান বুলি ক'লে দূৰত্ব দুগুণ কৰিছে আগতকে তো এতিয়া আমি দূৰত্বটো আমি কিমান পাই গলো এতিয়া আমি দূৰত্বটো পালো টুৱাইস d হয় না সো দূৰত্বটো আমি কিমান পালো টুৱাইস d হ'ব এতিয়া আমি সেম কাহিনী আমাক কি খুদিছে যে আগৰ ভৰটো আৰু কিমান তো আমি ধৰি লওঁ ইহঁতৰ মাজত লগা বলটোক আমি f1 বুলি ধৰি লওঁ হয় ইহঁতৰ মাজত লগা ধৰটোক আমি f1 বুলি ধৰি লওঁ হয় আৰু ইহঁতৰ মাজত লগা বলটোক আমি কি বুলি ধৰি লওঁ f2 বুলি ধৰি লওঁ ঠিক আছে সো যেতিয়া আমি f1 উলিয়াম আমি f1 কিমান পাম f1 আমি পাম কিমান g ইহঁতৰ ইয়াৰ ভৰ m স্মল m তো ক্যাপিটেল M স্মল m ডিভাইডেড বাই ইহঁতৰ মাজৰ দূৰত্ব স্কয়াৰ d স্কয়াৰ হল একনে খেলিমেল নাই যেতিয়া আমি f2 উলিয়াম f2 আমি কিমান উলিয়াম এটা আমি i দি হ'ব f2 আমি কিমান পাম সেম g টু g এ থাকিব এতিয়া ইয়াৰ ভৰটো কিমান হৈ গল 2m ঠিক আছে তো 2m লিখিলো ইটোৰ ভৰ কিমান হৈ গল স্মল 2m ঠিক আছে তো স্মল 2m লিখিলো আৰু ডিভাইডেড বাই এটা d টু দূৰত্বটো সিহঁতৰ মাজত দূৰত্ব কিমান হৈ গল টুৱাইস d তো আমি কি লিখিম টুৱাইস d স্কয়াৰ হ'ব যেতিয়া আমি টুৱাইস d স্কয়াৰ লিখি দিলো তেতিয়া আমি এটা কিমান পাম আমি জাস্ট কৈ g ওপৰত থাকিলে 4mm ডিভাইডেড বাই 4d স্কয়াৰ হয়নে 4mm ডিভাইডেড বাই 4d স্কয়াৰ তো 4 এ কাট খাই ফাইনালি কিমান থাকিলে ফাইনালি g mm ডিভাইডেড বাই d স্কয়াৰ থাকিলে কিনো আমি 4 এ কাট খাই গল হয় 4 এ কাট খাই gmm বাই d স্কয়াৰ থাকিলে তো চোৱাচোন এই ওপৰৰ f1 টু gmm বাই d স্কয়াৰ পাইছে নে তো এটো আমি gmm বাই d স্কয়াৰ পালো তো এটো আমি কিমান পালো f1 মানে f2 আৰু f1 সমান হয় মানে যদিহে আমি বস্তুটো ভৰো দুগুণ বহাইছো দূৰত্ব দুগুণ বহাইছো সিহঁতৰ মাজত আকৰ্ষণীয় বল একো পৰিৱৰ্তন নাই হোৱা সিহঁতৰ মাজত আকৰ্ষণীয় বলৰ একো পৰিৱৰ্তন নাই তো আমি এটো কিমান পাম এটো আমি পাম 1 গুণ অৰ্থাৎ একেই থাকিব হ'ব পাৰিবা তো তেনেকে তোমালোকে কৰি চাবাচোন মই তোমালোকৰ কাৰণে এটা কৰিবলৈ দিছো যদিহে সিহঁতৰ মাজৰ দূৰত্বটো 3 গুণ বহাই দিয়া হয় যদি সিহঁতৰ মাজৰ দূৰত্বটো 3 গুণ বহাই দিয়া হয় তেতিয়া হলে সিহঁতৰ মাজৰ আকৰ্ষণীয় বলটো কিমান হ'ব
ঠিক আছে তো সেইটো আমি পাম যে f/9 হ'ব বুলি পাম ঠিক আছে বা তোমালোকক আৰু এটা কেতিয়াবা অকমান ইন্টাৰেষ্টিং অংক দি দিব পাৰে যেটো অকমান টান হ'ব নিচিনা লাগে কিন্তু একেবাৰে ইজি তোমালোকক ক'ব যে দুটা বস্তু আছে ঠিক আছে তোমালোকক ক'ব যে দুটা বস্তু আছে হল আৰু সেই দুটা বস্তুৰ মাজৰ প্ৰথমতে দূৰত্ব আছিলে ধৰি লোৱা d ঠিক আছে দূৰত্ব আছিলে d হ'ব এটাৰ ভৰ আছিলে কেপিটেল M আনটোৰ ভৰ আছিলে স্মল m ঠিক আছে আনটোৰ ভৰ আছিলে স্মল m কেতিয়াবা ক'ব পাৰে যে ইয়াৰ পৰা আমি অলপ ভৰ ইয়ালৈ দি দিলো ইয়াৰ পৰা আমি অলপ ভৰ ইটোলৈ দি দিলো তেতিয়াহ'লে সিহঁতৰ মাজৰ আকৰ্ষণীয় বল উলিয়াম মানে কেনেকৈ কয় মই তোমাক কৈছো চাবা দেই মই কেনেকৈ কৈছো আমি অংকটো কৰি চাওঁ ঠিক আছে অকমান ট্ৰিকি যেন লাগিব কিন্তু ইজি তো ধৰি লোৱা তোমালোকৰ হাতত দুটা বস্তু আছে তোমালোকৰ হাতত দুটা বস্তু আছে এটাৰ ভৰ কেপিটেল M আনটোৰ ভৰ স্মল m সিহঁতৰ মাজৰ দূৰত্ব d হল এতিয়া ক'লে যে এই প্ৰথমটোক মই দুভাগ সমানে দুভাগ কৰিলো ঠিক আছে আৰু এভাগ ভৰ মই ইয়াত দি হ'ব তেতিয়া আমি নতুন যেটো সিস্টেম হ'ব তাত আমি ইয়াৰ ভৰ কিমান পাম যেটো আধা কাটি লৈ গ'ল তাৰ ভৰ থাকি যাব m/2 হয়নে আৰু নতুন বস্তুটোৰ ভৰ কিমান হৈ যাব নতুন বস্তুটোৰ ভৰ হৈ যাব স্মল m + m/2 আৰু ইয়াৰ পৰা যি m/2 টো লৈ গ'ল হেতু ইয়াত যোগ কৰি দিব লাগিব তো এটো হৈ গ'ল স্মল m + কেপিটেল M/2 হেতৰ মাজৰ দূৰত্ব সেম আছে হেতৰ মাজৰ দূৰত্ব কি আছে সেম আছে হল এতিয়া মাত্ৰ তোমালোকে নতুন f টো উলিয়াব লাগে আমি জানোই ওপৰত আমি f টো কিমান পাইছিলো ওপৰত আমি f টো পাইছিলো g mm / d স্কয়াৰ আৰু ওপৰত আমি g mm / d স্কয়াৰ পাইছিলো তলত আমি কি পাম পাতলা কৰি লৈছো হা তলত আমি কি পাম এটো হৈ গ'ল আমাৰ f1 তো ধৰি লোৱা এটো আমাৰ হৈ গ'ল f1 হয়নে তো আমি এটো f1 বুলি ধৰিছো হল আৰু তলৰটো আমি ধৰিছো f2 তেতিয়া আমি বস্তুটো মাস বলটো তললৈ লৈ গ'ল হ'ব এটা যেটো আমাৰ f2 হ'ব হেতু আমি কিমান পাম g টো g এ থাকিব d স্কয়াৰ টো d স্কয়াৰ থাকিব কিন্তু ভৰটো কিমান হ'ব এটো হৈ যাব m/2 / স্মল m + কেপিটেল M/2 হলনে স্মল m + কেপিটেল M/2 তো এটা g/d স্কয়াৰ তুমি এফালে ৰাখি দিয়া g/d স্কয়াৰ ৰাখি পেলাই বাকি কোন জাস্ট কৰি দিয়া কেপিটেল M/2 ইনটু এটো হৈ যাব টুৱাইস m + কেপিটেল M / 2 হল তো ইয়াৰ পৰা তোমালোকে পাবা g/d স্কয়াৰ জাস্ট সৰল কৰা g/2 স্কয়াৰ এটো হ'ব 4 ইনটু হ'ব এটো কেপিটেল M তাৰ পিছত আমি পাম টুৱাইস m m হয় এতিয়া একন দেখিলে তোমালোকৰ ইয়াৰ পৰা একো উলিয়াব নোৱাৰা প্ৰবলেমটো হেকনতে হয় একনলৈকে সবেই কৰিব পাৰে ইয়াৰ পিছত কাহিনী হয় কিন্তু আমাক খুধে যে দুইটাৰ অনুপাত ঠিক আছে দুইটাৰ অনুপাত কিন্তু তুমি যদি ওপৰত যদি চোৱা ওপৰটো আছে gmm/d স্কয়াৰ কিন্তু ইয়াত কি আমি অকল gm/d স্কয়াৰ পাইছো তো অনুপাত একন নহব ইয়াৰ পৰা আমি স্মল m এটা উলিয়াই ৰাখিব লাগিব হয় নহয় কিয় ওপৰটো তোমাৰ কি আছে gmm/d স্কয়াৰ তো আমি ইয়াতো gmm/d স্কয়াৰ পালেহে কিমান গুণ হ'ব ক'ব পাৰিম হয় হেতু কাৰণে আমি কি কৰো আমি ওপৰে তলে m এটা পূৰণ কৰি দিও তো আমি gm ইয়াতো m এটা পূৰণ কৰো / d স্কয়াৰ থাকিল নহয় ইয়াত যেতিয়া m এটা পূৰণ কৰিম তলতো আমি m এটা পূৰণ কৰিব লাগিব নাই তো হেতু কাৰণে আমি তলত কি পাই যাম টুৱাইস m + m / 4m তো কিমান গুণ হ'ব টুৱাইস m + m / 4m গুণ হ'ব তো এটো জাস্ট আমি ইয়াৰ সাথে আমি লিখি দিম টুৱাইস m + m / 4m ইনটু আমাৰ ভাগৰ আগতে পাইছিল f1 হ'ব পাৰিবা এনেকুৱা অংকবোৰ কৰিব পাৰিবা এনেকুৱা অংকবোৰ কৰিব পাৰিবা মই একদম ধুনিয়া একদম ট্ৰিকি সবতকে ট্ৰিকি নিচিনা আহিব পৰা অংক তোমাক কৰি শিকাই দিছো হ'ব তো কনফিডেন্স আহিছে নে একলৈকে বুজি পাইছে ধুনিয়াকৈ কনফিডেন্স আহিছে ধুনিয়া এতিয়া আমি যাও আমাৰ নেক্সট কাহিনীটো চোৱা আমি মহাকৰ্ষণ পঢ়ি পেলাই শেষ কৰিলো এতিয়া আমি মধ্যাকৰ্ষণৰ বিষয়ে আৰু স্যাৰ মহাকৰ্ষণ বুজি পালে মানে মধ্যাকৰ্ষণ একেবাৰে ইজি হ'ব মধ্যাকৰ্ষণৰ পিছত আমি জাস্ট গতিৰ কিছুমান গতিৰ আমি সূত্ৰবোৰ ইয়াত ইউজ কৰি চাম আৰু তাৰ পিছত আমাৰ ইজি চাপলা বিলাক আহিব হ'ব ধুনিয়া তো চোৱা আমি কি পঢ়ি আছিল মহাকৰ্ষণ আৰু মধ্যাকৰ্ষণ চোৱা মহাকৰ্ষণ আমি অলৰেডি জানোই যে দুটা বস্তুৰ মাজত আকৰ্ষণ মানে পৃথিৱী আৰু আপেলৰ মাজত পৃথিৱী আৰু চন্দ্ৰৰ মাজত সূৰ্য আৰু পৃথিৱীৰ মাজত হেবোৰক আমি কি বুলি কওঁ মহাকৰ্ষণ যিকোনো দুটা বস্তু বেনজিটডাল আৰু পেন্সিলডালৰ মাজত পেন্সিলডাল আৰু বেনজিটডাৰ মাজত বেনজিটডাল আৰু তোমাৰ মাজত তোমাৰ আৰু বেনজিটডাৰ মাজত সব হ'ব তেনেধৰণে মধ্যাকৰ্ষণ হৈছে পৃথিৱী বা কোনো এটা গ্ৰহে সিহঁতৰ নিজৰ কেন্দ্ৰলৈ এটা বস্তু টনা একেটা হেতু এটা মহাকৰ্ষণে বাট আমি তাক নতুন নাম দিছো মানে ঘৰত মতা নাম হেতু হৈ গ'ল মধ্যাকৰ্ষণ মানে সেই বলটোকে গোটে পৃথিৱীত মহাকৰ্ষণ বুলি জানে যেতিয়া পৃথিৱীয়ে বস্তু এটা আকৰ্ষণ কৰে ওচৰলে কেন্দ্ৰলে তাক আমি মধ্যাকৰ্ষণ বুলি যেনেকৈ মোৰ ভাগৰ নাম তোমালোকৰ কাৰণে বেনজিত কিন্তু মোক ঘৰত কি বুলি মাতে ও মাইনা ঘৰ মোক মাইনা বুলি মাতে তো হেতুৱে তেনেকুৱা বুজিলা কিন্তু কাহিনীটো একে বেনজিত হয় তো দুয়োটা একচুয়ালি আকৰ্ষণে কিন্তু তলৰটো পৃথিৱীয়ে বা গ্ৰহে বস্তুটো টনাটো আৰু এটো হৈছে যিকোনো দুটা বস্তুৰ মাজত থকা আকৰ্ষণ
খেলিমেলি আছেনে ছাৰ, খেলিমেলি আছেনে বাইদেউ? নাই। ধুনীয়া ধুনীয়া। তো আমি সেইকণলৈকে বুজি পালো, সেইকণলৈকে আমি ধুনীয়াকৈ বুজি পালো। এতিয়া শুনা, এইটো বস্তু বাদ দিয়া, আমি অকণমান ধুনীয়াকৈ বুজিলো ৰ'বা, আমি ধুনীয়াকৈ বুজিলো। যি এটা বুলি বস্তু আছে, যিটো কি গম পাইছে নাই? যিটো একচুৱেলি একো নহয়, জাষ্ট যিটো ত্বৰণ। কি যিটো? যিটো কি বুলি ক'লো এইমাত্ৰ? যিটো হ'ল ত্বৰণ। কি হ'ল যিটো? ত্বৰণ। এতিয়া শুনা, ত্বৰণ মানে কি? ত্বৰণ মানে কি? ত্বৰণ মানে হৈছে বস্তু এটাই যেতিয়া নিজৰ গতিৰ বেগৰ পৰিৱৰ্তন কৰে। কিহৰ পৰিৱৰ্তন কৰে? বেগৰ। এতিয়া মই জাষ্ট তোমালোকক বুজিবৰ কাৰণে এইখন ফটোকে চোৱা। এটা শিলগুটি, গোটেই পৃথিৱীখনত এইটো শিলগুটি যেন লগা নাই, এইটো একদম বহুত ডাঙৰ কিবা ইউএফঅ নহয়, কি বুলি কয়, একদম ডাঙৰ এটা যেন কিবা টুকুৰা এটা আমাৰ পৃথিৱীলৈ পৰি আহিছে, তেনেকুৱা লাগিছে নাই? তো এতিয়া চোৱা, তো সেই টুকুৰাটো ধৰি লোৱা পৃথিৱীলৈ আহি আছে, হ'ব? এতিয়া তুমিতো জানা যে পৃথিৱী আকৰ্ষণ কৰে, ঠিক আছে? চ' পৃথিৱী আকৰ্ষণ কৰে মানে কি? ইয়াত এটা কি বল লাগিব? ইয়াত এটা তললে এটা বল লাগিবনে? আৰু এই বলটো ধৰি লোৱা আমি এফ বুলি ক'লো। আমি কি বল? আমি জানো যে মহাকৰ্ষণ বল, আমি এফ বুলি কৈছো, হ'ব? তুমি মোক কোৱাচোন, আমি যে পঢ়িছিলো গতি আৰু বল বিষয়ৰ সূত্ৰসমূহত, কোনোবা এটা বস্তুৰ ওপৰত যদি বল লাগে, তাৰ কিহৰ পৰিৱৰ্তন হয়? বেগৰ পৰিৱৰ্তন হয়। আৰু সেই বেগৰ পৰিৱৰ্তনক আমি কি বুলি কওঁ? বেগৰ পৰিৱৰ্তনক আমি কিহেৰে সূচাওঁ? ত্বৰণেৰে। বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই মুঠ সময়। ত্বৰণ আছিলে নাই? আছিলে। v2 মানে v - u/t = a আছিলে। তো মানে আমি বুজিলো যে বস্তুটো তললৈ আহোতে আমাৰ এটা ত্বৰণ লাগিব a, আৰু এই ত্বৰণটোক যেতিয়া আমি মহাকৰ্ষণৰ কথা কওঁ, তাক আমি a বুলি নকৈ পেলাই g বুলি কওঁ। একে ত্বৰণেই মাত্ৰ নামটো বেলেগ। আৰু তাৰ ভাগৰ ত্বৰণ আমি কি পাইছো? ত্বৰণ এটা ভেক্টৰ ৰাশি, আৰু ত্বৰণৰ দিশ সদায় বলটোৰ দিশত হয়নে? চ' মানে যদিহে এই শিলগুটিটোত বলটো তললৈহে লাগি আছে পৃথিৱীৰ, তো ত্বৰণৰ দিশ সদায় পৃথিৱীৰ কেন্দ্ৰৰ ফালে। ত্বৰণৰ দিশ সদায় কিমান? পৃথিৱীৰ কেন্দ্ৰৰ ফালে। কোনটো ত্বৰণৰ? এই মহাকৰ্ষণিক ত্বৰণৰ। আৰু সেই মহাকৰ্ষণৰ যিটো ত্বৰণ আছে, তাকে আমি কি বুলি কওঁ? জি বুলি কওঁ। মহাকৰ্ষণ জনিত ত্বৰণ। আৰু সেইটো সদায় পৃথিৱীৰ পৃষ্ঠৰ আমি একদম ওচৰত, পৃথিৱীৰ পৃষ্ঠৰ একদম ওচৰত থাকিম। কিয় পৃথিৱীৰ পৃষ্ঠৰ ওচৰত বুলি কৈছো, সেইটো মই তোমালোকক বুজাই দিম, হ'ব? মোৰ কাম হৈছে তোমালোকক প্ৰতিটো বস্তু বুজাই দিয়া। তো এইকণলৈকে বুজি পালা ধুনীয়াকে? সেইকণলৈকে বুজি পালে? যিটো কি হয় বুজি পালে? যিটো মাত্ৰ ত্বৰণ, মানে বস্তু এটাৰ ওপৰত মধ্যাকৰ্ষণজনিত বল লগাৰ কাৰণে বস্তুটোৰ বেগৰ যিটো পৰিৱৰ্তন হয়, তাৰ কাৰণে যিটো ত্বৰণ আমি পাওঁ, সেই ত্বৰণটোকে আমি কি বুলি কওঁ? জি। সেইটোকে আমি কি বুলি কওঁ? স্মল জি। এইটো কি হ'ল? স্মল জি। কেপিটেল জিটো কি আছিলে? কেপিটেল জিটো আছিলে মধ্যাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক, যাৰ ভেলু আছিলে 6.67 × 10⁻11 নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ। যিটো স্মল জি আছে, সেইটো কি হ'ল? সেইটো হ'ল মধ্যাকৰ্ষণজনিত ত্বৰণ, যিটো আমি কিহৰ কাৰণে পাওঁ? পৃথিৱীয়ে এটা বস্তুক আকৰ্ষণ কৰে। ধুনীয়া। তো এইকণলৈকে আমাৰ খেলিমেলি নাই। আৰু মনত ৰাখিবলগীয়া কথা এইটো, এটা আমি বুজি পিনে কেনেকৈ হয়, কিন্তু যিটো আমি কৈছিলো যে যিটো কি বুলি কৈছিলো? বিশ্বজনীন, মানে গোটেই বিশ্বত জিৰ ভেলুটো একে। কিন্তু এই স্মল জি, যিটো আমাৰ ত্বৰণ, কিবা এটা গ্ৰহ এটাই তাক বস্তু এটা আকৰ্ষণ কৰাৰ কাৰণে আমি যিটো ত্বৰণ পাওঁ, সেইটো অবভিয়াছ কথা। আমাৰ গ্ৰহ, পৃথিৱী গ্ৰহৰ কাৰণে সেইটো আকৰ্ষণ বল যিমান হ'ব, বৃহস্পতি গ্ৰহৰ কাৰণে বেলেগ হ'ব, চন্দ্ৰৰ কাৰণে বেলেগ হ'ব। তো এই জিটো স্থানে স্থানে বেলেগ হৈ থাকিব পাৰে। তো জি, কেপিটেল জিটো কি ক'তো সলনি, সেইটো চবতে ছেম 6.67 × 10⁻11। কিন্তু যিটো ইয়াত আমাৰ 9.8, চন্দ্ৰত কি জানিবা বেলেগ হ'ব, ইয়াতকৈ সৰু কম হ'ব, তেনেকুৱা। বুজি পালানে ল'ৰা ছোৱালীহঁত? বুজি পালানে? পালো। ধুনীয়া। হ'ব। তো আমি এবাৰ সেইদৰে কৰি চাওঁ, যিটো আমি উলিয়াই চাওঁ। চোৱা, একদম ইজি। মই তোমালোকক জাষ্ট বুজিবৰ কাৰণে, তোমালোকে ধৰি লোৱা এখন তোমালোকৰ পৃথিৱীখন বহুত ডাঙৰ, জাষ্ট মই তাক সৰু কৰি ৰাখিছো, হ'ব? সেই পৃথিৱীখনৰে কোনোবা এটা চুকত এইকণতে তুমি ৰৈ আছা, হ'ব? আৰু সেইকণতে ৰৈ পেলাই তুমি শিলগুটি এটা পেলাইছা। সেইখন এবাৰ তুমি শিলগুটি এটা পেলাইছা। তো ধৰি লোৱা শিলগুটি আৰু তোমাৰ মাজত কিমান? মোৰ ভাগৰ ওচৰতে যেনিবা 5.9 নে 5.10, মানে মোৰ ভাগৰ জাষ্ট 2 মিটাৰ, হয়, জাষ্ট 2 মিটাৰ। কিন্তু পৃথিৱীখনটো এইখনে। তো যদি তুমি পৃথিৱীখনৰ ব্যাসাৰ্ধৰ তুলনাত এইকণ চাবা, তাৰ কিবা তুলনা আছে জানো? আমি জানো যে পৃথিৱীৰ ব্যাসাৰ্ধ কিমান বাৰু, তোমালোকে জানানে? পৃথিৱীৰ ব্যাসাৰ্ধ কিমান? পৃথিৱীৰ ব্যাসাৰ্ধ হৈছে প্ৰায় 6400 কিলোমিটাৰ। তো কিমান বুলি ক'লো মই? পৃথিৱীৰ ব্যাসাৰ্ধ 6400 কিলোমিটাৰ, হয়? তো আমি পৃথিৱীৰ ব্যাসাৰ্ধ আমি জানো যে 6400 কিলোমিটাৰ। হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ 6400 কিলোমিটাৰ। আৰে মই আছো এইখনত লুকাই। তো যদিহে আমি মই তোমাক কি বুজাব গৈ আছো ভালকে চাবা, মই জাষ্ট তোমাক কৈছো, সেই 6400 কিলোমিটাৰ তুলনাত এই ওচৰতো একোৱেই নহয়। এই বলটো, এই বেনজিত দাই শিলগুটি লৈ পেলাই ইয়াতে একোৱেই নহয়, হয়? মই তোমাক জাষ্ট কম্পেৰিজনৰ কাৰণে কৈছো, ঠিক আছে?
যেটা আমাৰ বুৰ্জ খলিফা আছে, যেটা আমাৰ পৃথিৱীৰ সবতকৈ ওখ ঘৰটো, সেইটো হৈছে জাষ্ট 0.8 কিলোমিটাৰ ওখ। মানে বুৰ্জ খলিফাৰ একেবাৰে ওপৰত ৰখি পেলাই তুমি বলটো পেলালেও, ঠিক আছে, বলটো পেলালেও আমি তাৰ একো অনুমান, মানে আমি এটা কম্পেয়াৰ কৰিলে 6400 কিলোমিটাৰ তুলনাত একো নহয়। হ'ব, এতিয়া আমি বুজো আমি একচুৱেলি কৰিব কি গৈ আছো। মই তোমাক এইখিনি কথা কিয় কৈ আছিলো চোৱা হা, মই তোমাক এইখিনি কথা কিয় কৈ আছিলো চোৱা। আমি এইটো জানো যে এইটো 6400 কিলোমিটাৰ। হ'ব, ধৰি লোৱা এইটো তোমাৰ ভাগৰ বলটো, মই অকণমান ডাঙৰকৈ আঁকি দেখাইছো, পৃথিৱীৰ তুলনাত তোমাৰ বলটো ইমান ডাঙৰ নহয়। হ'ব, ধৰি লোৱা এইটো বল তুমি এৰি দিছা। তো আমি জানো যে এই বলটো আৰু পৃথিৱীখনৰ মাজত এটা আকৰ্ষণীয় বল লাগি আছে। হ'ল, আৰু ধৰি লোৱা তোমাৰ ভাগৰ পৃথিৱীখনৰ পৰা উচ্চতা h, পৃথিৱীখনৰ মাটিকালিৰ পৰা উচ্চতা কিমান বুলি ক'লো h। কিন্তু আমি যেতিয়া মহাকৰ্ষণত দুটা বস্তুৰ মাজত আকৰ্ষণ উলিয়াইছিলো, আমি এই কোণৰ পৰা দূৰত্ব জুখিছিলো জানো? নাই জোখা। আমি ক'ৰ পৰা জুখিছিলো? তাৰ কেন্দ্ৰৰ পৰা দূৰত্ব জুখিছিলো নে? তাৰ কেন্দ্ৰৰ পৰা দূৰত্ব জুখিছিলো। মানে ইয়াতো আমি দূৰত্বটো ক'ৰ পৰা জুখিব লাগিব? আমি দূৰত্বটো একদম কেন্দ্ৰৰ পৰা জুখিব লাগিব। হ'ব, তো কেন্দ্ৰৰ পৰা দূৰত্ব কিমান হ'ব? ধৰি লোৱা মই একদম এনেকৈ ধৰি আছো 3 মিটাৰ ওপৰত ধৰি আছো, আৰু ধৰি পেলাই মই বলটো এৰিছো। ঠিক আছে, তো 3 মিটাৰ ওপৰত হলে তোমাৰ এই কোণৰ পৰা এই কোণলৈ কিমান? 6400। এই কোণৰ পৰা এই কোণলৈ তোমাৰ 6400 কিলোমিটাৰ, আৰু এই কোণৰ পৰা এই কোণলৈ তোমাৰ 3 মিটাৰ। তো টোটেল আমাৰ কিমান হ'ব? দূৰত্ব টোটেল কিমান হ'ব? 6400 যোগ 3 মিটাৰ, তাক আমি কিলোমিটাৰ নিলে কিমান পাম? 0.003। আমি কিমান পাম? 6400.003 কিলোমিটাৰ। আৰু এইকণ আমি নধৰিলেও হয়নে? নেগলিজিবল হয়নে? মানে আমি এইটোক এনেকৈ লিখিব পাৰোঁ নে 6400 কিলোমিটাৰ? পাৰোঁনে? এনেকৈ লিখিব পাৰোঁ। মানে আমি কি বুজিলো? যিহেতু আমি শিলগুটি এটা পেলোৱাৰ উচ্চতাটো পৃথিৱীৰ ব্যাসাৰ্ধৰ তুলনাত একেবাৰে কম, গতিকে আমি সেই বস্তুটো, মানে আমাৰ শিলগুটিটো আৰু পৃথিৱীখনৰ কেন্দ্ৰৰ মাজৰ দূৰত্বটোক পৃথিৱীৰ ব্যাসাৰ্ধ বুলি ধৰিলেও আমাৰ একো প্ৰব্লেম নাই। হ'ব, এইকাৰণে খেলিমেলি আছে। মই এইকণ বুজাব লাগে, তোমাক ইমান বুজালো। খেলিমেলি আছে, তোমালোকে বুজি পালা? লজিকটো বুজি পালা নে? একদম সঁচাকৈ একদম ডাটা সহ বুজি পালা নে? বুজি পালা? বুৰ্জ খলিফা একেবাৰে ওপৰত ৰাখিলো, 6400 যোগ কিমান হ'ব? 0.8। সেইটো কি হ'ব? 6400.8। মেক্সিমামটো 6400.8 হ'ব, সেইটোও নেগলিজিবল। আৰু 6400 কিলোমিটাৰ গৈ পেলাই যদি তুমি 0.8 কিলোমিটাৰ কণক যদি বহুত বেছি বুলি কোৱা, মানে মই যেনিবা তোমাক ক'লো যে তুমি মোক 6400 টকা দিয়া, অকণমান বেছি মই ক'লো যে 6400 টকা 8 পইচা দিয়া, মানে 80 পইচা দিয়া, 6400 এটকাকে দিয়া, তোমাকে দি দিবা। তোমাক কয় যে মই 6400 টকা দিছো, 1 টকাটো একো তুলনামূলকভাৱে 6400 টকাৰ তুলনাত একো বেছি নহয়। হয়, তো সেইটো কাৰণে আমি কি কৈছো? আমি কৈছো যে যিহেতু যিটো আমাৰ উচ্চতা আছে, সেই উচ্চতাটো বহুত বেছি সৰু হয় আমাৰ পৃথিৱীৰ ব্যাসাৰ্ধতকৈ, সেইটো কাৰণে আমি এই বলটো আৰু পৃথিৱীখনৰ মাজৰ দূৰত্বক আমি কি বুলি ল'ম? r বুলি। হ'ব, এতিয়া আমি একো নকৰোঁ, আমি মাত্ৰ উলিয়াব গৈ আছো ত্বৰণ। চোৱা দেই, আমাৰ মেইন কাম কি চাবা? মই বাকীবোৰ চব মচি দিছো এতিয়া। বুজিটো পালা? তোমালোকে বুজিটো পালা? আমাৰ মেইন কাম হৈছে এই বলটোত তললৈ যিটো বল লাগি আছে তাৰ কাৰণে যিটো ত্বৰণ আমি জি পাইছো, সেই জিৰ মানটো উলিওৱা। আৰু ত্বৰণ উলিয়াবৰ কাৰণে আমি এফটো একচুৱেলি কিমান হ'ব গম পাব লাগিব। হয়, তো আমি গম পালো যে বলটো আৰু পৃথিৱীখনৰ মাজৰ দূৰত্ব যদিহে r হয়, তেতিয়াহ'লে আমি কি বুলি জানো? আমাৰ যিটো মহাকৰ্ষণৰ বল আছিলে F ইকুৱেল আমি কি বুলি জানো? জি, বলটোৰ মান যেনিবা স্মল m, পৃথিৱীখনৰ যেনিবা কেপিটেল M ডিভাইডেড বাই r, পৃথিৱীখনৰ ৰেডিয়াছ r স্কয়াৰ। খেলিমেলি নাই? এইকণলৈকে খেলিমেলি নাই? তাৰপিছত আমি এইটোও জানো, নিউটনৰ সূত্ৰ মতে কি কৈছিলে? যদিহে এটা বস্তুত এটা F বল লাগি থাকে, যদিহে এটা বস্তুত F বল লাগি থাকে আৰু তাৰ যদি M হয়, তেতিয়াহ'লে আমি কি পাইছিলো? F ইকুৱেল m এ পাইছিলো নে? নিউটনৰ দ্বিতীয় সূত্ৰটোত F ইকুৱেল m এ পাইছিলো নে? পাইছিলো। তো সেইটো কাৰণে ইয়াত আমি m এ লিখিব পাৰোঁ নে? কিন্তু কেপিটেল M হ'ব নে স্মল m হ'ব? ত্বৰণ কাৰ ঘটিছে? শিলটোতে পৃথিৱীখনৰ? শিলটোৰ, গতিকে কি হ'ব? স্মল m a। বুজি পালো? প্ৰতিটো লাইন তোমালোকক বুজাব চেষ্টা কৰিছো। স্মল m a হ'ল, তো আমি সেই F ৰ সৈতে আমি কি বহাই দিলো? স্মল m a। আৰু তাৰপিছত আমাৰ বাকীখন একে থাকা, এফালৰ কোণ একে ৰাখি দিয়া, জি m ডিভাইডেড বাই r স্কয়াৰ। আৰু মই তোমালোকক কি কৈছিলো যে পৃথিৱীখনৰ ত্বৰণটোক আমি a নিলিখি পেলাই, মহাকাশজনিত ত্বৰণটোক আমি a নিলিখি পেলাই কি লিখিম? জি। a নিলিখি কি লিখিম? জি। তো আমি ইয়াত আমি কি দিলো? জি। এইকণে খেলিমেলি আছে? নাই। এতিয়া তোমালোকে যদি ভালদৰে চোৱা, এইফালেও m আছে, তো এইটো কাট খাই গুচি গ'ল। তো আমি কি থাকিলে ফাইনেলি আমি পালো যে জি ইকুৱেল জি কেপিটেল M ডিভাইডেড বাই r স্কয়াৰ।
তো যেটো মহাকৰ্ষণজনিত ত্বৰণ সেইটো G কেপিটেল M ডিভাইডেড বাই R স্কয়াৰ আৰু ভালকে যদি তুমি চোৱা তাত অকল এফালে অকল কেপিটেল M টো আছে স্মল m নাই মানে এই G টোৱে তাৰ বস্তুটোৰ ভৰৰ ওপৰত ডিপেন্ড নকৰে মানে তুমি 10 কেজি ওজনৰ বস্তু এটাই পেলাইছা বা আধা কেজি ওজনৰ বস্তু এটাই পেলাইছা দুয়োটাতে লগাত ত্বৰণটো একেই হ'ব দুয়োটাতে ত্বৰণটো কি হ'ব ত্বৰণটো একেই হ'ব বুজি পালানে আৰু ত্বৰণ একে হলে কি হ'ব তাৰ বেগৰ পৰিৱৰ্তন একে হ'ব মানে ওপৰৰ পৰা এনেকে এৰি দিলে তললৈ পৰোতে তাৰ সময়ও সমানি লাগিব সেইটো কাৰণে তোমালোকক জাস্ট এটা প্ৰশ্ন সোধে কেতিয়াবা পৰীক্ষা ঠিক আছে পৰীক্ষা কেতিয়াবা এটা প্ৰশ্ন সোধে যে এটা পাখি একদম পাতল আৰু এটা শিলগুটি বায়ু নথকা অৱস্থা যদি আমি সমান সমান উচ্চতাৰ পৰা এনেকে এৰি দিওঁ একে সময়তে তেতিয়াহ'লে কোনটো আহি আগত পৰিব আমিতো ভাবিলো শিলগুটি যেন লাগে কাৰণ আমিতো জানো যে পাত এটা এনেকে এৰিলো শিলগুটি এৰিলো শিলগুটি ধুপুচকে সৰি পৰে পাতটো নপৰে হয়নে কিন্তু কাহিনীটো আমি অকমান আগত গম পালো যে ইহঁত দুটা বস্তুৰ ওপৰত লাগি থকা বলটো যদিও বেলেগ বেলেগ হয় ত্বৰণটো একেই ত্বৰণ ইয়াৰো একেই তো ই যিমান স্পীডত বেগটো তাৰ বহাব ইও সিমান স্পীডত তাৰ বেগটো বহাব মানে ই তললৈ আহোঁতে যিমান সময় লাগিব ইয়াৰো তললৈ আহোঁতে সিমান সময় লাগিব গিভেন ডেট এইটো কোৱা হৈছে যে তাত বায়ু নাই কিয়নো বায়ু থাকিলে কি হ'ব বায়ু যেটা আমাৰ বায়ুমণ্ডলত আমি যেতিয়া এক্সপেৰিমেন্টটো কৰো তেতিয়া আমাৰ বায়ু থাকে তেতিয়া আমাৰ কি থাকে আমাৰ বায়ু থাকে আৰু বায়ু থাকিলে কি হয় বায়ুৱে বাধা দিয়ে না আৰু পাতটোত কি হয় বায়ু লগাৰ কাৰণে পাতটো এনেকে আৰু বাধাটো ওপৰতে তাৰ ঠেলি থাকে সেইটো কাৰণে পাতটো তললৈ আহোঁতে বহুত সময় লাগে কম্পেয়াৰ টু পাতটো তললৈ আহোঁতে বহুত সময় লাগে কম্পেয়াৰ টু শিলগুটিটো কিয়নো এনেকে বাধা বেছিকে পাই নাথাকে কিন্তু যদি আমি বায়ু অতৰাই দিওঁ একো বাধা নেৰাখো তেতিয়াহ'লে দুয়োটা আহি পেলাই সমান সময়ত পাবহি কিয়নো বস্তু দুটাৰ ওপৰত লগা ত্বৰণটোৱে বস্তুকেইটাৰ ভৰৰ ওপৰত নিৰ্ভৰ নকৰে সেইটো আমি কেনেকে গম পালো তেতিয়া আমি যেতিয়া ফৰ্মুলাটো প্ৰমাণ কৰিছিলো তেতিয়া আমি স্মল g ইকুৱেল কেপিটেল G m বাই R স্কয়াৰ লিখিছো বুজিলো বুজি পাল নাই বুজি পাল ধুনীয়া মই এটা ৰেষ্ট লৈ লৈছো তো সেইটোৱে মই জাষ্ট তোমাক প্ৰমাণটো দেখুৱাই দিছিলো হয় এতিয়া হ'বনে হ'ব এতিয়া আমি নেক্সট পাৰ্টখন বুজিবলৈ যোৱাৰ কাৰণে আমি কেইটামান ফৰ্মুলা বুজি লওঁ আমি পঢ়িছিলো না ফৰ্মুলা কেইটামান ৰিভাইজ কৰি লওঁ কি ফৰ্মুলা পঢ়িছিলো গতি বিষয়ক সূত্ৰত কি ফৰ্মুলা পঢ়িছিলো আৰে আইতাই যে চুৰ যে হৈছিলে ভাত ভি শুনি ওলাল আৰু আইতা মানে ভি ইকুৱেল ইউ প্লাছ এটি তাৰপিছত কি আছিলে চাহ শুনি উঠিল আৰু হাঁহিলে আইতাই বাৰে বাৰে পৰা স্কুৱেৰ আহিছে আইতাই এটি হাঁহিলে হাফ 1/2 উঠিল ইউটি এছ চাহ শুনি সমান চাহ হয়নে তো আমি পালো চাহ শুনি উঠিল আৰু হাঁহিল আইতাই বাৰে ভাত শুনি ওলাল আৰু আইতাই আৰু তাৰপিছত কি আছিলে দাঁতত আছিল সোমাই ভাত নোহোৱা কিবা আছিলে নহয় ওলাল কিবা এটা আছিলে মই পাহৰি থাকিলো মাত্ৰ মোৰ মনত আছে যে 2as = v² - c² মোক কৰি মনত ৰাখো তোমালোকে ভিডিঅ'টো চাই লওক কিবা এটা বুলি আছিলে মই ট্ৰিকটো পাহৰি থাকো কিন্তু মোৰ ফৰ্মুলা এটা মনতে ৰৈ গ'ল যে ওপৰৰকেইটা মই মনত ৰাখিব লাগে তলৰ ফৰ্মুলাটো মনত ৰৈ গ'ল 2as = v² - c² হ'ব তো আমি এতিয়া এইকেইটা সূত্ৰ জানো আৰু ইয়াত যদি তুমি ভালকে চোৱা ইয়াত এই এটো যে আছে ৰবা এই এটো যে আছে এ যেতিয়া আমি মহাকৰ্ষণৰ লগত জড়িত কৰিম তেতিয়াহ'লে আমি সেই এটোক আমি কিমান লিখি দিম এটোক আমি লিখিম g হ'ব আৰু যেতিয়া তুমি পৃথিৱীখনৰ কাৰণে g ৰ ভ্যালুটো উলিয়াবা তোমাক এতিয়া পৰীক্ষাত উলিয়াবও ক'ব পাৰে আমি g ফৰ্মুলাটো কি পাইছিলো g m/r² হয়নে তোমাক ইয়াৰ এক্সাক্ট r ৰ ভ্যালুটো এক্সাক্ট m ৰ ভ্যালুটো আৰু এক্সাক্ট g ৰ ভ্যালুটো বহাই দিলে তোমালোকে পাবা 9.8 মিটাৰ/সেকেণ্ড স্কয়াৰ তো g ৰ ভ্যালুটো কিমান 9.8 মিটাৰ/সেকেণ্ড স্কয়াৰ আৰু এটা সকলো বস্তুৰ কাৰণে পৃথিৱীত g ৰ ভ্যালুটো হয় একলে খেলিমিল নাই তো একলে বুজি পালে আমাৰ নতুন ফৰ্মুলা কেইটা কি হ'ব v ইকুৱেল চাবা দেই নতুন ফৰ্মুলা কেইটা কি হ'ব v ইকুৱেল u প্লাছ gt a t ঠাইত gt হৈ যাব যতে g a আছে তাত আমি g বহাই দিলো s ইকুৱেল ut প্লাছ হাফ অফ gt স্কয়াৰ আৰু এটো আমি জাস্ট টুৱাইস as ইকুৱেল টু v² - c² ঠাইত আমি জাস্ট এটো বেলেগকে লিখি দিম হল কেনেকে লিখিলো বুজাই দিছো চোৱা কেনেকে এটো চোৱা এনেকে লিখিলো হল টুৱাইস as টো আমি কি পাই যাম টুৱাইস gs ইকুৱেল
ভি স্কোয়াৰ মাইনাছ ইউ স্কোয়াৰ এইকলে খেলি মেলি এইকণলৈকে বুজি পালো আৰু এটা একদম ইম্পৰ্টেণ্ট কথা এটা কৈ দিছো আমি সকলোৱে জানো আমি অংক কৰোঁতে সব বুজি পাম বাট এতিয়া তোমালোকে বুজিবৰ কাৰণে মই কৈ গৈছো আমি সকলোৱে জানো যে ভেলচিটিবোৰ কি হয় এটো বেগ বেগটো এটা ভেক্টৰ ৰাশি ত্বৰণটো এটা ভেক্টৰ ৰাশি সময় আৰু দূৰত্বটো ভেক্টৰ ৰাশি নহয় সেইকেইটা স্কেলাৰ ৰাশি হয় সেইটো কাৰণে যেতিয়া আমি জানো যে যেতিয়া আমি ভেক্টৰ ৰাশি বুজো তেতিয়া আমি সদায় তাৰ দিশৰ কথা বুজো সেইটো কাৰণে আমি কোনোবা এটা দিশলৈ যদি সদায় পজিটিভ লিখো সেইটো দিশত পজিটিভ লিখিম তাৰ বিপৰীত দিশত গলে আমি নেগেটিভ লিখিম মানে যদিহে এটা বল তললৈ পৰি আছে কলৈ পৰি আছে তললৈ পৰি আছে আৰু তললৈ তোমাৰ বেগটো তুমি ভি বুলি ধৰা তেতিয়া হলে তাৰ যেনিবা ত্বৰণটো কোনফালে থাকিব ত্বৰণটো সদায় তললৈ থাকে ত্বৰণটো সদায় কলৈ থাকে তললৈ থাকে তো আমি জিটো আমি কি পাম পজিটিভ মানে পজিটিভ 9 পইণ্ট হ'ব কিন্তু বস্তু এটা জনিবা তুমি ওপৰলৈ মাৰিছা এইবাৰ বেগটোৰ দিশটো কোনফালে হ'ব ওপৰলৈ হয়নে কিন্তু তোমাৰ ভাগত ত্বৰণৰ দিশটো তললৈ কাৰণ ত্বৰণটো সদায় তললৈ লাগে মহাকৰ্ষণ বলটো সদায় তললৈ লাগে হয় তো আমি এইটো আমি কিমান লিখিম এইবাৰ আমাৰ জি ইকুৱেল কিমান হ'ব -9.8 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ কিয় বুজি পালানে যদিহে বেগ আৰু ত্বৰণৰ দিশ একেই থাকে আমি বেগটো সদায় পজিটিভে লৈছো গতিকে আমি জিটো সদায় পজিটিভ 9.8 লিখিম কিন্তু যদি বেগটো ওপৰলৈ থাকে আৰু জিটো তললৈ থাকিব সদায় সেইটো কাৰণে আমি জিটো কি লিখিম যে অপোজিট হৈছে ভেলচিটিৰ অপোজিট হৈছে তো ওপৰলৈ যদি পজিটিভ হয় তললৈ নেগেটিভ হ'ব সেইটো কাৰণে আমি জিটো কি লিখিম -9.8 মিটাৰ পাৰ ছেকেণ্ড দুটাৰে সেইটো একে অৰ্থটো একে কিন্তু জাষ্ট সাইনটো আমি চেঞ্জ কৰিছো সৰি বুজি পাইছা ধুনীয়া এতিয়া আমি অংক কৰিলেহে বুজি পাম আমি বুজিলো যে v ইকুৱেল ut প্লাছ হাফ অফ 80 v ইকুৱেল u প্লাছ 80 s ইকুৱেল ut প্লাছ হাফ অফ 80 স্কয়াৰ y is ইকুৱেল v স্কয়াৰ মাইনাছ u স্কয়াৰ মাত্ৰ আমি এঠাই g বহাব লাগে আৰু দিশ চাই পেলাই আমি g ৰ ভাগৰ পজিটিভ আৰু নেগেটিভ কৰোঁ একেলগে আমাৰ খেলি মেলি নাই হ'ব এতিয়া আমি তাক বুজিবৰ কাৰণে মই তোমালোকক এটা সিমুলেশন কৰিছো চোৱা যদি তোমালোকে ভালকে চোৱা মই একদম মই একদম ওপৰত উঠি ললো আৰু বস্তুটো মই ওপৰৰ পৰা এনেকে এৰি দিম একদম ঘৰটোৰ ওপৰৰ পৰা এৰি বুৰ্জ খলিফাৰ পৰা এৰি ঠিক আছে যেতিয়া মই স্লো মোশন কৰিছো যেতিয়া মই বস্তুটো ওপৰত আছে যেতিয়া মই ইয়াত আছে তেতিয়া বস্তুটোৰ ওপৰত কি লাগি আছে বস্তুটোৰ ওপৰত এটা মহাকৰ্ষণ বল লাগি আছে কি লাগি আছে এটা মহাকৰ্ষণ বল লাগি আছে সেই বলটো তললৈ টানিব তো যদিহে মই এৰোতে 0 আছিলে তাৰপিছত তাৰ বেগটো লাহে লাহে বাঢ়িব ধৰিব হয়নে তো যেতিয়া মই ষ্টাৰ্ট কৰি দিম তাৰপিছত সি তললৈ পৰিছে পৰি গ'ল এতিয়া তুমি যদি ভালকৈ চোৱা ওপৰৰ পৰা এই কোণলৈ আহোতে মানে ওপৰৰ পৰা এই কোণলৈ আহোতে কি হৈছিল ওপৰৰ পৰা তললৈ আহোতে প্ৰথমতে স্লোলি আহিছে পিছত বাঢ়িছে মানে কি হৈছে তাৰ ত্বৰণ হৈছে মানে ইয়াৰ বেগটো প্ৰথমতে যিমান আছিল তললৈ আহি বেছি হ'ব আৰু তুমি যদি ভালকৈ চোৱা একেবাৰে ওপৰত v2 আসলে 0 এখন তুমি 0.6 দেখিছা কিন্তু অকমান জাস্ট স্টার্ট কৰিলে বুজি পাইছা কিন্তু যেতিয়ালৈকে তুমি ধৰি আছা মানে এৰি দিনলৈকে তোমাৰ কি হৈ আছে 0 মানে প্ৰাৰম্ভিক বেগ ওপৰৰ পৰা যদি এনেকে এৰি দিয়া প্ৰাৰম্ভিক বেগ কিমান 0 হ'ব এৰি দিলা গৈ তললৈ পালেগে তাত পাওঁতে তোমাৰ ভাগৰ ত্বৰণ লাগি আছে +3 এখনলে খেলি মিল নাই এতিয়া আমি নেক্সট বুজ ধৰি লোৱা তুমি তলৰ পৰা এতিয়া মই তলত আছো এবাৰ মই তলত আছো আৰু মই কি কৰিম এনেকে শিলগুটিটো ওপৰলৈ মাৰি দিম হ'ব তো মাৰি চাওঁ ৰবা যেতিয়া মই শিলগুটিটো ওপৰলৈ মাৰিম সি ওপৰলৈ গৈ থাকিব এটা পাৰ্টিকুলাৰ জেগা পাবগে গৈ স্লো হ'ব নহয় এটা পাৰ্টিকুলাৰ জেগা পাবগে য'ত তোমাৰ ভাগৰ ভেলচিটি একদম 0 হৈ যাব ওপৰলৈ গৈ আছে আকৌ কৰো ৰবা তোমাৰ স্পীডটো কমাই লওঁ ঠিক আছে ওপৰলৈ গৈ আছে পুৰা স্পীডত মাৰি দিলো তো গৈ আছে এটা পাৰ্টিকুলাৰ পইণ্টত ওপৰলৈ গৈছে এটা পাৰ্টিকুলাৰ পইণ্টত তাৰ ভাগৰ স্পীডটো কমি 0 হৈ যাব এই আকৌ তললৈ আহিবলৈ আৰম্ভ কৰি দিলে বাট যি নহওক তো গৈ পেলাই যেতিয়া একদম ওপৰত ৰৈ যাবগে এনেকে তাতে 0 হ'ব আৰু তললৈ আহিবলৈ আৰম্ভ হ'ব তাৰপিছত আকৌ তললৈ গুমকে আহি থাকিব এবাৰ আকৌ হেকে তললৈ জাস্ট এবাৰ বেগটো আকৌ বাঢ়ি আছে বেগটো বাঢ়ি গৈ আছে জিটো এতিয়া +10 হৈ গ'ল তো পুৰা আহি আমাৰ তললৈ বস্তুটো পৰে একলে খেলি মেলি আছে আকৌ আমি চাওঁ বস্তুটো ওপৰলৈ গৈ আছে বেগটো কমি গৈ আছে জিটো এতিয়া যেটো অপোজিট আছে -10 হৈ আছে ওপৰলৈ গৈ আছে ভিটো কমি গৈ আছে জিটো -10 হৈ আছে গৈ 0 হ'ল নহয়
জিটো তললৈ আহোঁতে আকৌ প্লাছ হৈ গ'ল, কিন্তু এতিয়া বেগ আৰু জিৰ দিশ একেই, তো এতিয়া আকৌ ভিটো বাঢ়ি 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 গৈ আছে। বুজি পালো? ইফালে খেলি মেলি নাই? এতিয়া আমি অংক কৰিব লাগিব, অংক কৰিলে আমি বুজি পাম। কিমান মিনিট হ'ল? আমি এতিয়া 10 মিনিট এটা অংক কৰি দিম, হৈ যাব। ধুনীয়া, ব'লা অংক কৰিলেহে বুজি পাম। কি বুলি কৈছে যে গাড়ী এখন পাহাৰৰ পৰা বাহিৰলৈ ওলাই এটা অংশ থকা অংশ এটা বাগৰি পৰিল। মানে গাড়ীখন পাহাৰৰ পৰা পৰিল বুলি কৈছে নে কি কৈছে নাজানো, তোমাক উদাহৰণ কৈছে যে সি আহি আহি তল পোৱালে 0.5 ছেকেণ্ড লাগিলে আৰু মাটিত পৰোঁতে তাৰ দ্ৰুতি কিমান? আঁকি চাওঁ এতিয়া, আকৌ আঁকিম মই তোমালোকৰ লগত, আকৌ আঁকিম। গাড়ীখনক পাহাৰৰ পৰা পেলাই চাওঁ। ধৰি লোৱা এখন পাহাৰ, কি পাহাৰ আঁকিছো বেঞ্চিটা, আৰে এখন পাহাৰ আৰু ই গম নাপায় এখন একে তলহে আছে, তো গাড়ীখন গ'ল তো গাড়ীখন গৈ আছে ভুম 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 ভুম, এইখন পাই নহয়, এইখন হৈ পৰিলে, গৈছিলে ভুম, হ'ব ঠিক আছে। তো আমি গাড়ীখন তললৈ সৰি পৰিল, তো এইকণত আমাৰ মাটিখন আছে, তো এইকণত আমাৰ মাটিখিনি আছে, হয় এইটো মোহাৰি দিওঁ, ঠিক আছে। মাটিখিনি আছে আৰু গাড়ীখন কেনেকৈ পৰিল, এনেকৈ তললৈ সৰি পৰিল, তললৈ সৰি হ'ল। আমাক কৈছে যে সৰি পৰোঁতে কিমান সময় গ'ল বুলি কৈছে 0.5 ছেকেণ্ড, তো আমাক কৈছে টি ইকুৱেল আমাক কিমান দিয়া আছে 0.5 ছেকেণ্ড। গাড়ীখন যেতিয়া ওপৰৰ পৰা তললৈ পৰিছে, তললৈ তাৰ ভেলচিটি কিমান আছে 0, কিয়নো সি তললৈ একো গতি কৰা নাই, এতিয়া গতি কৰিব বিচৰা নাই, তো আমি পাম যে তাৰ প্ৰাৰম্ভিক বেগ কিমান হ'ব, ইউ ইকুৱেল 0 মিটাৰ পাৰ ছেকেণ্ড, হ'ল 0 মিটাৰ পাৰ ছেকেণ্ড। তললৈ আহি আহি যেতিয়া তাত পালেহি তলত, ধৰি লৈছো যে আমাৰ তাৰ ফাইনেল বেগ ভি, হ'ব ফাইনেল বেগটো কি ভি, আৰু ধৰি লোৱা যে ইয়াৰ উচ্চতা h, আমি চব ধৰি লৈছো, পিছত আমাক যি উলিয়াব লাগে সেইবোৰ আমি উলিয়াই থাকিব পাৰোঁ, পৰীক্ষাত যিকেইটা দিয়া থাকিব সেইকেইটা লিখাৰ বাহিৰে বাকী আটাইকেইটা ধৰি লোৱা, হ'ব। এতিয়া আমাক প্ৰশ্নত কি বুলি কৈছে, প্ৰশ্ন কৈছে মাটিত পৰোঁতে ইয়াৰ দ্ৰুতি কিমান, মানে আমি ভি উলিয়াব লাগে, আৰু আমি কি জানো, এটা বস্তু আমি জানো, ত্বৰণ, তললৈ সদায় ত্বৰণ কিমান হ'ব, ত্বৰণ হ'ব সদায় জি, বস্তুটো তললৈ পৰিছে মানে জি হ'ব পজিটিভ, হ'ব। তো আমি এতিয়া বাকীখিনি অংক কৰিব পাৰিম, চাবা দেই, বাকীখিনি কৰিম। জি আমাৰ আছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, হ'ল, আমি এইটো পালো জি, হ'ব। ইউ আমি জানো 0 মিটাৰ পাৰ ছেকেণ্ড, টি আমাক দিয়া আছে 0.5 ছেকেণ্ড, তো আমাক দিয়া আছে জি, ইউ আৰু টি। আমি এই ফৰ্মুলাকেইটা, ঠিক আছে, আমি এই ফৰ্মুলাকেইটা কি যে আহিব লাগিছিলে এইকেইটা, তো আমি এই ফৰ্মুলাকেইটা মই তাত ৰাখিলো যাতে তোমালোকে বুজিবৰ কাৰণে সুবিধা, কপি মানে কাট আৰু আহি পেলাই আমি ইয়াত পেষ্ট কৰি দিওঁ, পেষ্ট, অ'কে, ঠিক আছে। এতিয়া তোমালোকে এই ফৰ্মুলাটা চাই পেলাই মোক কোৱাচোন আমি কোনটো ফৰ্মুলা লগাম। আমি উলিয়াব লাগে ভি, আৰু আমাক দিয়া আছে জি, ইউ আৰু টি, জিটো মানে এ। তুমি যদি ভালকে চোৱা প্ৰথমৰ ফৰ্মুলাটোত, হয়নে, ইউ দিয়া আছে, এ দিয়া আছে, টি দিয়া আছে, আৰু আমি ভি উলিয়াব লাগে, ইজি হয়নে? তো আমি সেইটো কাৰণে জাষ্ট সেইটো ইউজ কৰিম, তো সেইটো ফৰ্মুলাতে ইউজ কৰিম, আমি জাষ্ট ইউজ কৰি পেলাই চাওঁ। এইটো মই অকণমান সৰু কৰি লওঁ তোমালোকে যাতে জেগা থাকে, নহ'লে মোৰ জেগা নাথাকিব নহয়, দেখাম মই পিছত আকৌ জুম কৰি দেখাই দিম, হ'ব। তো এইকেইটা ফৰ্মুলা আমি কোনটো ইউজ কৰিম, প্ৰথমৰটো। তো আমি এইফালে কি লিখিম, আমি এতিয়া লিখিম যে অ'কে, ভি ইকুৱেল, ইউ আমাৰ 0 আছিলে, হয়নে, ইউ প্লাছ কি আছিলে, ভি ইকুৱেল ইউ প্লাছ এ টি, যি আমি জানো ভিটো তললে জিটো তলে, তো তাৰ ভাগৰ হ'ব 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, ইনটু টাইম আমাৰ কিমান লাগিছিলে 0.5 ছেকেণ্ড। তো আমাৰ ভি আমি কিমান পালো, 9.8 ইনটু 0.5, 4.9 মিটাৰ পাৰ ছেকেণ্ড, কিন্তু ছেকেণ্ডে কাট খাই দিছে, হ'ব। কেতিয়াবা তোমালোকক জি ইকুৱেল 10 মিটাৰ পাৰ ছেকেণ্ড ধৰি ল'বলৈ ক'ব পাৰে, গণনাৰ সৰলীকৰণৰ বাবে জিটো 10 মিটাৰ পাৰ ছেকেণ্ড ধৰিব ক'ব পাৰে 9.8ৰ ঠাইত, তোমালোকে জাষ্ট এতিয়া ইয়াত জি মানটো 9.8 নিলিখি পেলাই 10 লিখিলে হ'ল, হ'ব। তেতিয়া আমি এনচাৰটো পাম 5। যদিহে তোমালোকৰ পৰীক্ষাত একো জিৰ মান দিয়া নাথাকে, তেতিয়াহ'লে সদায় তোমালোকে 9.8 ধৰিবা, যদিহে দিয়া আছে তেতিয়াহ'লে 10, যদি 10 দিয়া থাকে 10 ধৰিবা, 9.8 থাকিলে 9, হ'ব, হ'ল, ধুনীয়া। তো ভি ইকুৱেল আমি পালো, মানে অন্তিম বেগ কিমান পালো, আমি ভি আমি পাই গলো, ফাইনেলি আমি কিমান পালো
5 মিটাৰ পাৰ ছেকেণ্ড তো আমি প্ৰথমৰ প্ৰশ্নটো হ'ল প্ৰথমৰ পাৰ্টটো হ'ল নেক্সট পাৰ্টটো কি কৈছে 0.5 ছেকেণ্ডত ইয়াৰ গড় দ্ৰুতি কিমান মানে একেবাৰে লাষ্টত যেতিয়া সি ইয়াত গৈ তলত পৰিলেগৈ তাৰ গড় দ্ৰুতি কিমান আমি গড় দ্ৰুতিৰ ফৰ্মুলাটো কি পাইছিলোঁ বাৰু যদিহে আমি গড় দ্ৰুতি উলিয়াব লাগে যদিহে আমি গড় দ্ৰুতি যিটো আমি ভি এভাৰেজ বুলি লিখিম হ'ব যেতিয়াহে আমি গড় দ্ৰুতি উলিয়াওঁতে আমি কি পাইছিলোঁ প্ৰাৰম্ভিক বেগ যদিহে অকল প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ তুমি গম পোৱা প্ৰতিটো সময়ৰ বেগ গম নোপোৱা জাষ্ট তুমি প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ ডিভাইডেড বাই 2 কৰি দিলেই হ'ল প্ৰাৰম্ভিক বেগ আছিলে আমাৰ 0 অন্তিম বেগ আছিলে 5 ডিভাইডেড বাই 2 তো আমি পালো গড় দ্ৰুতি কিমান পালো 2.5 মিটাৰ পাৰ ছেকেণ্ড হলে 2.5 মিটাৰ পাৰ ছেকেণ্ড হল ভি এভাৰেজ আমি উলিয়াম ভি এভাৰেজ ওলোৱাৰ পিছত তো আমি ছেকেণ্ডটো আমাৰ ওলালে থাৰ্ডটো কি বুলি কৈছে পাহাৰৰ গাৰ পৰা ওলাই থকা অংশটোত মাটিৰ পৰা উচ্চতা কিমান মানে আমাক এই উচ্চতাটো উলিয়াব কৈছে এইচটো আমি নাজানো এইচটো উলিয়াব কৈছে কিন্তু এতিয়া আমি কি জানো চোৱাচোন এতিয়া আমি ইউ জানো হয়নে এতিয়া আমি ইউ জানো ৰবা মই এখন লিখিছো ইউ আমাক দিয়া আছিলে কিয়নো এৰি দিছিলে যে 0 হ'ব হয় ওপৰৰ পৰা গাড়ীখন পড়তে ইউটো আমাৰ 0 থাকিব আমি এ জানো এটো আমাৰ জি আছে হয়নে তো আমি এটো জানো বুলি লিখিলো মই এ লিখিছো ৰবা এ জানো যেটো আমাৰ জি হয় ইউটো আমি পালোৱে যেটো আমাৰ 0 হয় আমি এইমাত্ৰ ভিটো অলপমান আগত উলিয়ালো ভিটো আমাৰ 5 মিটাৰ পাৰ ছেকেণ্ড হ'ল তো আমাক এস উলিয়াব কৈছে কিয়নো দূৰত্ব মানে হাইটটো এটা দূৰত্ব হ'ব গাড়ীখনে ওপৰৰ পৰা তললৈ যিমান দূৰত্ব আছে সেইটোৱে এস আমি কোনটো ফৰ্মুলা ইউজ কৰিম কোনটোত ইউ জি আৰু এস আছে আৰু টিটো আমি জানো আমাক টিটো দিয়া আছে টিটো আমাক কিমান দিয়া আছে 0.5 তো আমি এটো দুটা ইউজ কৰিব পাৰো হয়নে কিন্তু আমি ভিউ জানো ইউ জানো এসও জানো এস আমি উলিয়াব লাগে এ জানো তো ভি জানো ইউ জানো এ জানো এস উলিয়াব লাগে তো আমি জাস্ট ভি স্কয়াৰ মাইনাস ইউ স্কয়াৰ ডিভাইডেড বাই 2s কৰি দিলে হ'ল 2a টো এফালে গুচি আহিব বা ওপৰটো আমি কৰিব পাৰো s = ut + half of a square u আমি জানো t আমি জানো a আমি জানো t আমি জানো s ওলাইছে আমি ওপৰতে ইউজ কৰিছা কিন্তু তার আমি দুটা ইউজ কৰিলে হ'ল সোৱা সো আমি এটা সেকেন্ডটো জানো তো আমাৰ দূৰত্ব কিমান হ'ব s = ut + half of at square হয়নে চাহ শুনি উঠিল আৰু হাঁহে আইতাই পাৰে হল তো s = ut + half of at square u তো আমি 0 আছে তো u পূৰণ t 0 এ হ'ব প্লাস half of a ঠাইত আমি কি লিখিম এতিয়া g তো আমাক কিমান ধৰিব কৈছিলে 10 t আমি কিমান পাইছিলো 0.5 তো t স্কয়াৰ কিমান হ'ব 0.5 স্কয়াৰ 0.5 স্কয়াৰ ভ্যালুটো কিমান হয় 0.5 স্কয়াৰ ভ্যালুটো 0.25 হয় তো আমি জাস্ট আমি ইয়াত কিমান পাম 0 টো বাদ দিব পাৰো হাফ পূৰণ 10 পূৰণ 0.25 তো ইয়াক 5 বাৰ যাব 5 পূৰণ 0.25 1.25 মিটাৰ আমি উচ্চতা কিমান পালো উচ্চতা আমি পালো 1.25 মিটাৰ হবনে আমি বুজি পালনে এইটো অংক ধুনিয়াকে আমি ধুনিয়াকে বুজি পালো কোনটো ফৰ্মুলা কোড ইউজ কৰিব লাগে আমি কেনেকৈ উলিয়াও গম পালো তিনটা ফৰ্মুলা পৰা যতে আমাৰ বস্তুটো দিয়া যিকিটা বস্তু আমি জানো সেইকিটা বস্তু চাই পেলে আমি ফৰ্মুলাটো বহাই দিলে মই তোমালোকক বিজ্ঞানখন ভাবিবলৈ শিকাইছো তোমালোকে এনেকৈ পঢ়িবলৈ শিকা তেনে তোমালোকৰ বহুত লাভ তিনৰ ল'ৰা ছোৱালীবোৰে মোৰ পৰা পঢ়িছে নহয় যিখিনিক মই প্ৰথমতে অলপমান বস্তুবোৰ ট্ৰিক্সবোৰ শিকাইলো সিহঁতে ধুনীয়াকৈ পাৰি আছে আৰু তোমালোকেতো তোমালোকৰ আৰু ভাল তোমালোকে এতিয়াৰ পৰা মই শিকাই গৈছো তেনেহ'লে তোমালোকে চিন্তাই কৰিব নালাগে মই ইমান ধুনীয়াকৈ পঢ়াই পাইছো হ'ব তো এইকণলৈকে আমি বুজি পালো আমি কেনেকৈ কি উলিয়াব লাগে বুজিলো তো আমাৰ 3 নম্বৰ প্ৰশ্নটো ওলালে হ'ল হ'ব তো এইটো আমাৰ প্ৰশ্ন হ'ল আৰু এটা কৰো এটো কৰি পেলাই আজি আমি ক্লাসটো সামৰিম কাইলৈ পৰা আৰু দুটা এটা একেই হয়নে 100 মিটাৰ উচ্চতাৰ পৰা 17 নম্বৰ প্ৰশ্নটো আমাৰ অকমান ট্ৰিকি আছে তো এটো আমি কাইলৈ কৰিম লাগিলে বা আজি কৰিলেও কৰিব পাৰি চাই লওঁ ঠিক আছে তো এটো আমি কৰিম এটো কৰাৰ পিছত যদি এটো পাৰো কৰিম তাৰ পিছত আমি বাকিখিনি কাইলৈ কৰিম হ'ব দুটা প্ৰশ্ন চোৱা ওকে এটো একদম ইজি এটো আমি সবাই নতুন মানে জাস্ট মই পঢ়িটো বেলেগ কনসেপ্টৰ লগাইছো 40 মিটাৰ বেগেৰে এটা হিলগুটি উলম্বভাৱে ওপৰলৈ মাৰি পঠিওৱা হয় মানে তুমি মাটিত আছিলা আৰু মাটিৰ পৰা তুমি এনেকে এটা বল লৈ পেলে ঠিক আছে এনেকে এটা বল লৈ ওপৰলৈ মাৰি পঠিয়া কিন্তু কিমান বেগেৰে মাৰিলা 40 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে জিটো সদায় কলৈ লাগি থাকে তোমাৰ জিটো সদায় বলটোৰ তললৈ লাগি থাকে তো জি এতিয়া বেগটো ওপৰলৈ জিটো তললৈ গতিকে আমি তাত আমি কি লিখিম জি ইকুৱেল আমি কিমান লিখিম -9.8 মিটাৰ পাৰ ছেকেণ্ড হল আৰু আমি চাই লম যে 10 ধৰিব কৈছে নেকি 10 ধৰিব কৈছে জিৰ মান 10 ধৰিব কৈছে নে জিৰ মান আমাক কি কৈছে
10 মিটাৰ পাৰ ছেকেণ্ড ধৰিব কৈছে তো আমি এটা -9 লিখা আছে আমি কি লিখিম -10 মিটাৰ পাৰ ছেকেণ্ড হল ইয়াৰ পিছত ইজি আৰু এটো এটা আমাৰ কি হ'ব এটো আমাৰ ইউ এটো আমাৰ কি ইউ যেটো প্ৰথম প্ৰাৰম্ভিক বেগ হেতুক আমি কি লিখো ইউ সো ইউ পালো 40 মিটাৰ পাৰ ছেকেণ্ড ই এতিয়া এনেকে ওপৰলে গৈ কি জানিবা এইকণত পাবগে পাই পেলাই আকৌ ঘূৰি আহিব এনেকে গৈ পেলাই আকৌ এনেকে ঘূৰি আহিব হয় না বলটো কি হ'ব আৰে বেনজিত দা বলটো কি হ'ব এনেকে ওপৰলে যাব গৈ পেলাই এইকণ পাব আকৌ এনেকে ঘূৰি আহিব হয়নে সো হেতুৱে কাহিনী এতিয়া আমি হেতুকে চাওঁ হ'ব যেতিয়া আমি ইয়াত পাবগে ভি আমি ভি কিমান পাম ভি আমি পাম 0 মিটাৰ পাৰ ছেকেণ্ড 0 মিটাৰ পাৰ ছেকেণ্ড আৰু এনেকে 0 মিটাৰ পাৰ ছেকেণ্ড লিখিছো হল আৰু ধৰি লোৱা যে য'ত 0 মিটাৰ পাৰ ছেকেণ্ড হল সেইকণলে যাওঁতে উচ্চতা হৈ গ'ল h উচ্চতা কিমান হৈ গ'ল h আৰু সময় লাগিলে যেনিবা t সময় আমাক দিয়া আছে নেকি নাই দিয়া তো আমাক কি উলিয়াব কৈছে সি প্ৰথমতে কৈছে যে শিলটোৰ সৰ্বোচ্চ কিমান উচ্চতালৈ উঠিব মানে h উলিয়াব কৈছে তেতিয়া কৈছে শিলটোৰ মুঠ হৰণ কিমান আৰে হৰণ কি প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব জোৰ পৰা গৈছিলে আকৌ তাৰলৈকে ঘূৰি আহিছে মানে হৰণ কিমান হ'ব 0 হৰণ কিমান তো আমি এটো গম পালি ওকে হৰণ আমাৰ হ'ব 0 হৰণ 0 হল সৰ্বোচ্চ কিমান উচ্চতালৈ উঠিব ওপৰলৈ মাৰোতে h উলিয়াব কৈছে তো প্ৰথমতে আমি h টো উলিয়াম h টো আমি কেনেকৈ ল'ম h মানে s h মানে আমাৰ s হয় নহয় কিন্তু আমাৰ দূৰত্ব মানে s হয় আৰু আমাৰ ফৰ্মুলা কি আছিল s = ut + half of at square বহাই দিলে হলনে চোৱাচোন আমি u জানো a ও জানো t ওকে t আমি নাজানো তো মানে আমি s = ut + half of at square ইয়াত বহাবলৈ আমাক t ও লাগিব কিন্তু আমি t টো নাজানো কিন্তু আৰু এটা ফৰ্মুলা আছে চোন twice as = v square minus u square ইয়াত আমাক t নালাগে ইয়াত অকল আমাক v u আৰু a লাগে তো ইয়াৰ পৰা আমি s উলিয়াব পাৰিম নে s = আমি কিমান পাম ইয়াৰ পৰা s = v square minus u square divided by twice হল v square minus u square divided by twice হল তো এতিয়া আমি জাস্ট ইয়াত মানটা বহাই দিম যেটো আমাৰ v থাকিব v টো আমি কিমান পাইছিলো ওপৰলৈ গৈ একবাৰ ওপৰত 0 হৈ গৈছে তো v হৈ গ'ল 0 স্কয়াৰ আৰু u টো আমি কিমান পাইছিলো কিমান জোৰত মাৰিছিল ওপৰলৈ 40 সো আমি -40 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ হল ডিভাইডেড বাই টুৱাইস a এখানে আমি g বহাম হয়নে a = g কিন্তু g আমি কিমান জানো যেতিয়া ওপৰলৈ বলটো মাৰিম g টো তললৈ আছে গতিকে -10 তো g টো হ'ব -10 তো আমি এটো কিমান পাম 40 40 1600 ইয়াতো মাইনাস এটা আছে -1600 হল মানে 0 to 0 থাকিব 0 - 1600 -1600 হ'ব ডিভাইডেড বাই -2 * 10 20 সো 1600 ডিভাইডেড বাই -20 সো এটা আমি কিমান পাম 80 তো এটা আমি পালো 80 মিটাৰ মানে উচ্চতাটো হ'ব h ইকুৱেল হ'ব আমাৰ কিমান 80 মিটাৰ এখনলৈকে বুজি পালো যেতিয়া h = 80 মিটাৰ হ'ব যদি h = 80 মিটাৰ হয় তো শিলটো তো আমি এটা পালো সৰ্বোচ্চ কিমান উচ্চতাটো বুজি পালো সৰ্বোচ্চ কিমান উচ্চতা হৈ গ'ল h = আমি পালো 80 মিটাৰ আৰু আমাক কৈছে অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান হ'ব আৰে ওপৰলৈ গ'ল 80 মিটাৰ আকৌ তললৈ 80 মিটাৰ আহিলে তো অতিক্ৰম কৰা মুঠ দূৰত্ব আমাৰ কিমান হ'ব 80 পূৰণ 2 মুঠ দূৰত্ব আমাৰ কিমান হ'ব 80 পূৰণ 2 তো কিমান হ'ব 160 মিটাৰ বুজি পালো নে ব্ৰেনজিত দা বুজি পালো নে ল'ৰা-ছোৱালী সকল বুজি পালো নে ছাৰ বাইদেউ সকল পালো ধুনিয়া তো আমি এটো অংক কৰিব পাৰিলো যেতিয়া বস্তুটা ওপৰলৈ মাৰিম তেতিয়া কেনেকৈ কৰিব লাগে বুজি পালো ইয়াত তোমালোকৰ টি উলিয়াব ক'ব পাৰে টি উলিয়াব গ'লে তোমালোকে বেলেগ এটা ফৰ্মুলা ইউজ কৰি দিবা এটো ইউজ কৰি দিবা এতিয়া আমি s ও জানো e ও জানো a ও জানো তো টি উলিয়াব পাৰিম কিন্তু ইয়াত যেটো টি স্কয়াৰ আছে গতিকে এটো ইউজ কৰি তোমালোকৰ টান লাগিব পাৰে তো তোমালোকে প্ৰথমৰ ফৰ্মুলাটো ইউজ কৰি দিবা কি আছিল v = ভাত শুনি ওলাল আৰু আইত v = ut + at স্কয়াৰ ইউজ কৰি দিবা v = ut + at হে আছিল ওলাল আৰু আইতা সো v = ut + u + at ইউজ কৰি দিবা v তোমালোকে জানা u তোমালোকে জানা a তোমালোকে জানা t টো উলিয়াব পাৰিবা হ'ব খেলিমেলি আছে এখনলৈকে খেলিমেলি নাই ধুনিয়া বেনজিত দা লাষ্ট কোৱেশ্চনটো আমি এটা কৰো এটো অকমান ট্ৰিকি নিচিনা কিন্তু একেবাৰে ইজি তোমালোকে বুজিব এবাৰ আমি কি কৰিছো ওপৰৰ পৰা এটা এনেকে এৰি দিছো আৰু তলৰ পৰা মই তোমাক মাৰিব কৈছো তো পুৰা ওপৰৰ পৰা এৰিছা আহি আছে তলৰ পৰা মাৰিছা গৈ আছে এটা উচ্চতাত সিহঁত দুটা একে ওচৰ আহিব নহয় সেই উচ্চতাটো সুধিছে প্ৰশ্নটোত সেই উচ্চতাটো সুধিছে মানে কি সুধিছে ধৰি লোৱা তোমালোকৰ এটা ঘৰৰ পৰা এনেকে ঘৰৰ পৰা ইয়াৰ পৰা এটা বল এৰিছে তললৈ এৰিছে একেটা সময়তে
তলৰ পৰা তোমালোকে এটা ল'ৰাক কৈছা তলৰ পৰা এটা ল'ৰাক কৈছা ওপৰলৈ তই বল এটা মাৰ এটা স্পীডত ওপৰলৈ তই বল এটা হ'ব ইও তললৈ সৰু 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 আহি ইয়াত পৰিব ইও এনেকে ওপৰলৈ গৈ 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 আকৌ তললৈ গুচি আহিব আমি জাষ্ট উলিয়াব লাগে যে সি কোন সময়ত সিহঁত দুটা একেটা জেগালৈ আহিছে কোন সময়ত সিহঁত দুটা একেটা জেগালৈ আহিছে উলিয়াও ধুনীয়া তো আমি কি কৰিম আমি জাষ্ট ধৰি ল'ম যে ধৰি ল'ম নহয় আমাক আৰু কি দিয়া চাই লওঁ 100 মিটাৰ উচ্চতাৰ স্তম্ভ এটা মানে আমাক কৈছে যে এই গোটেইখন 100 মিটাৰ ইয়াৰ পৰা ইয়ালৈ কিমান কি কি আঁকিলে এইটো পেঞ্চিলে ইয়াৰ পৰা ইয়ালৈ কিমান 100 মিটাৰ হ'ল ইয়াৰ পৰা ইয়ালৈ 100 মিটাৰ তো এইটো আমি পালো 100 মিটাৰ ঠিক আছে আৰু বলটো এনেকৈ ওপৰৰ পৰা এৰি দিওঁতে ইয়াৰ কাৰণে যেটা আমাৰ দুটা আছে আমি u1 u2 ধৰিম ঠিক আছে তো u1 আমি পাইছো কিমান 0 মিটাৰ পাৰ সেকেন্ড কিন্তু জাস্ট এৰি দিছো হল আৰু যেটো আমাক u2 দিয়া আছে আমি u2 কিমান পাম আমাক কিমান দিয়া আছে পৰীক্ষাত 25 প্ৰশ্নটোত 25 মিটাৰ পাৰ সেকেন্ড হয়নে 25 মিটাৰ পাৰ সেকেন্ড সো আমি ইয়াত কি লিখিম u2 আমি পাম 25 মিটাৰ পাৰ সেকেন্ড হ'ব মানে ওপৰৰ পৰা বলটো এনেকৈ এৰি দিছো 0 মিটাৰ পাৰ সেকেন্ডৰ ইনিশিয়াল মানে প্ৰাৰম্ভিক বেগেৰে আৰু তলৰ পৰা আমি বলটো মাৰি দিছো 25 মিটাৰ পাৰ সেকেন্ড প্ৰাৰম্ভিক বেগেৰে গৈ গৈ দুটা ধৰি লোৱা এটা নিৰ্দিষ্ট জায়গাত এই কণটো ধৰি লোৱা ক্ৰস কৰিব তুমি মোক কোৱাচোন তাৰ কাৰণে কন্ডিশনটো কি হ'ব এই ইয়াৰ পৰা এনেকৈ টাইম এটা সময় 0 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড 5 সেকেন্ড 6 সেকেন্ড কাহি থাকিবনে আৰু তলৰ পৰা 0 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড 5 সেকেন্ড গৈ থাকিব নিৰ্দিষ্ট এটা সময়ত সিহঁত দুটা একদম সেম জায়গাত পাই যাব তো ধৰি লোৱা সেই সময়টো t সেই সময়টো কি t উচ্চতা নহয় ৰে t মানে ইউ একনলে আহোতে t সময় লাগিব ইউ একনলে যাওঁতে t সময় লাগিব হেতু কাৰণে আমি t ধৰি লৈছো হ'ব তো ধৰি লওঁ তো মই কৈছো যে ধৰি লওঁ জাস্ট তোমাক লিখি দিছো এনে ঠিক আছে ধৰি লওঁ t সময়ত সিহঁতি কি কৰিব বুলি কৈছে ভেটা ভেটি কৰিব ঠিক আছে তো সিহঁতি ভেটা ভেটি কৰিব মই আখৰ বেয়া দেই হ'ব তো সিহঁতি ভেটা ভেটি কৰিব এতিয়া আমাৰ কাহিনীটো হ'ল যে আমি সেই ভেটা ভেটি কৰাৰ উচ্চতাটো উলিয়াব লাগে সেই ভেটা ভেটি কৰাৰ উচ্চতাটো কেতিয়াটো আমি গম পামে টি আমি উলিয়াই দিম হ'ব আৰু কোড বুলি কোৱাৰ লগে লগে আমাৰ উচ্চতাটো আহিব আমি জাস্ট কৰো চোৱা আমি এই দুটাৰ কাৰণে জাস্ট ইকুৱেশ্যনটো লিখি দিওঁ কি লিখিম s = ut + half of at square তোমালোকৰ কথা যেটো লিখা আমাক কি দিয়া আছে u দিয়া আছে কিন্তু আমি এটা v নাজানো ইয়াত আমাৰ v টো নাজানো তো হেতু কাৰণে v নথকাটো লিখিব আছে হ'ব তো এটাত পালো s = মানে যেটো উচ্চতাৰ ওপৰৰ পৰা আহিলে সি কিমান দূৰত্ব অতিক্ৰম কৰিব প্ৰথমতে এটোৰ কাৰণে চাও ই তললৈ আহোতে একন পাওঁতে ধৰি লোৱা তাৰ টোটাল উচ্চতা হ'ল s1 একনৰ পৰা একন পাওঁতে t সময় হয়নে তো আমি s1 কিমান পাম s1 = পাম ut + half of at square u1t t টো দুটাৰে সমানে u1t + half of at square at square একনলৈকে ঠিকে আছে s1 টো s1 এ থাকক u1 টো আমি কিমান লিখিব পাৰো 0 t টো into 0 তো 0 এ থাকিব প্লাস half of ইয়াত বলটো তললে পৰি আছে g টো তললে আছে গতিকে এটো আমাৰ কিমান হ'ব 10 ধৰিব কৈছে নেকি নাই গতিকে আমি 9.83 ঠিক আছে তো 9.8 into t square হ'ব তো আমি এটো কিমান পাম s = আমি কিমান পাম s = পাম 4.9 t square হল এটো আমাৰ s1 এটো হল প্ৰথমটো হল সেকেন্ডে চোৱা তো আমি প্ৰথমটোৰ কাৰণে উলিয়ালো যে s1 টো আমি পালো কিমান s1 টো পালো 4.9 t square হ'ব তলৰ পৰা বলটো ওপৰলৈ মাৰি দিছো তো ধৰি লোৱা একনৰ পৰা একনলৈ দূৰত্ব s2 হ'ব একনৰ পৰা একনলৈ দূৰত্ব s2 তো মানে সেই t সময়ত কিমান গল s2 গল তো আমি s2 কিমান পাম সেম s2 = আমি কিমান পাম u2t + half of at square হয় u2t + half of at square আৰু u2 টো এটা কিমান বুলি জানো u2 টো 25 তো আমি হেতু কাৰণে কিমান লিখিম আমি s2 টো পাম 25t হল প্লাস half of এইবাৰ এটো কিমান হ'ব বলটো ওপৰলৈ গৈ আছে g টো তললৈ আছে হয় না গতিকে এটো -9.8 হ'ব আমি এটো কিমান পাম -9.8 আৰু t স্কয়াৰ থাকিব তো আমি s2 টো আমি কিমান পালো s2 টো আমি পালো 25t - 4.9 t স্কয়াৰ এই 2টোৱে 9.8 টো ঘন কৰি দিলে 4.9 হয় তো -4.9 t স্কয়াৰ প্লাস মাইনাস তো আগলৈ গুচি গল -4.9 t স্কয়াৰ হল এতিয়া এটো হল আমাৰ s1 আৰু s2 আমি দুটা পালো s1 পালো আমি 4.9 t স্কয়াৰ s2 পালো আমি
25t minus 4.93 কিন্তু আমাক এনেকুৱা একো কোৱা নাই আমাক উলিয়াব কৈছে t টোৰ মান আমাক কৈছে t আৰু s ৰ মান t আৰু টোটেল s ৰ মান yes এতিয়া আমি চাওঁ তো তাৰ কাৰণে মই কি কৰিম এতিয়া এইকণ অকমান সৰু কৰি লওঁ যাতে মোৰ ভাগৰ জেগা অকণ ঠিক আছে ডায়াগ্ৰামটো আঁকিবৰ কাৰণেতো জেগা আছে ন ডায়াগ্ৰামটো আঁকিবলৈ জেগা আছে সেইটো কাৰণে মই অকমান সৰু কৰি এইকণ লিখি দিছোঁ সেইকণলৈকে বুজি পাই আছা নহয় তোমালোকে বুজি পাই আছা নহয় বুজি পাই আছা ধুনীয়া আৰু এছটোক মই অকমান এইফালে থৈ দিম জাষ্ট বুজি পোৱা হ'ল ধুনীয়া এতিয়া তো আমি পালো S1 আমি পালো ইমান আৰু S2 আমি পালো ইমান এতিয়া চোৱা কাহিনীটো এইটো তুমি যদি ভালকৈ আমি যেটো ডায়াগ্ৰাম আঁকি বুজি আছিলো তাক যদি তুমি যদি ভালদৰে চোৱা যদিহে একদম ওপৰৰ পৰা একদম তললৈকে টোটেল উচ্চতা 100 মিটাৰ হয় আৰু এইকণ যদি S1 আৰু এইকণ যদি S2 হয় S1 যোগ S2 ইকুৱেল 100 মিটাৰ হয় তো আমি হেতুকে জাস্ট লিখি দিওঁ যে আমি জানো যে S1 plus S2 ইকুৱেল 100 মিটাৰ হ'ব এতিয়া অলপ আগত যে আমি S1 আৰু S2 উলিয়াই হৈছিলো তাক জাস্ট ইয়াত বহুৱাই দিম S1 আমি পাইছিলো 4.90 স্কয়াৰ S2 আমি পাইছিলো 25t minus 4.90 স্কয়াৰ ইকুৱেল 100 মিটাৰ 4.9 আৰু minus 4.90 স্কয়াৰ কাট খাই গুচি গ'ল থাকিলে কিমান 25t ইকুৱেল 100 মিটাৰ ওকে সো ইয়াৰ পৰা আমি t কিমান পালো t পালো 100/25 এটো মিটাৰ নহয় সেকেন্ড হ'ব ফাইনালি গৈ পেলাই হয় না কেন আমি এই ইউনিটবোৰ যেতিয়া আমাৰ সব এস বোৰ কাট খাই গুচি যাব ফাইনালি আমাৰ t থাকিব সেকেন্ডত আমি কিমান পালো 4 সেকেন্ড ওকে মানে ওপৰৰ পৰা এৰি দিয়া বলটো আৰু তলৰ পৰা মাৰি পঠোৱা বলটোৱে 4 সেকেন্ডৰ পিছত পাৰ্টিকুলাৰ জায়গা এটাত গৈ পেলাই সিহঁতি ভেটা ভেটি কৰিব হেকনলৈকে ঠিকে আছে কিন্তু বেনজিত দা আমি কেতিয়াটো বাৰু উলিয়ালো এটা কোডটো উলিয়াব লাগে না আৰে কোডটো একেবাৰে ইজি কোডটো কি হ'ব s2 টো তলৰ পৰা ওপৰলৈ মাৰোতে s2 তো ইমান উচ্চতাত গৈ পেলাই তো s2 টো আমি উলিয়াই দিওঁ কোডটো s2 টো আমি পাইছিলো ইয়াত জাস্ট আমি t মানটো বহুৱাই দিম s2 আমিটো পাইছিলো এটো ইয়াত জাস্ট t মানটো বহুৱাই দিম 25 into 4 যেটো আমি 4 নে 5 4 সেকেন্ড minus 4.9 into 4 স্কয়াৰ তো এটো হৈ যাব হিমান মিটাৰ হলে তো এটো হৈ গল 100 আৰু এটো হৈ গল 4 4 গুণ 16 16 পূৰণ 5 এৰাউণ্ড 80 তো 80 ৰ পৰা 16 গুচি গলে থাকিব কৰি চাব লাগিব ৰবা হা 4.9 into 4 যেতিয়া 4.9 into 16 যেতিয়া আমি কৰিম তেতিয়া আমি কিমান পাম 9 4 গুণ 14 6 কৰিলে 3 4 4 6 গুণ 24 27 আৰু 49 তো আমি কিমান পালো 6 তাই বলে 8 অকমান তল হ'ব লাগিব আৰু 6 9 7 16 কৰিলে 1 তো আমি পালো 76.6 তো আমি এটো পালো 76.6 ভুল হ'ব পাৰে দে মোৰ ভাগ চাবা 4.9 into 16 276 মানে 9 7 6 কৰিলে 3 6 4 গুণ 24 27 9 গুণ 9 4 গুণ 4 6 7 16 6 কৰিলে 1 4 নে 76.6 মিটাৰ তো আমি টোটালি আমি কিমান পালে এটো গৈ পেলাই 23.4 মিটাৰ হলে 23.4 মিটাৰ মানে এটো কিমান উচ্চতা সিহঁতি ভেটাভেটি কৰিব 23.4 মিটাৰ উচ্চতা ইমান টান অংকটা আমি বুজি পাই গলো মানে আমি বস্তুবোৰ একদম ভালকৈ ক্লিয়াৰ কৈ বুজি পাইছো হ'ব তো আজিৰ ক্লাছটোত আমাৰ ইমানে আজি মই আশা কৰো তোমালোকে আটাইখিনি বস্তু বুজি পালা আমি অংকখিনি কৰি চাইছো মই তোমালোকক একদম টান অংক মানে সব টাইপৰ অংকবোৰ লৈ একদম ইজি কৈ বুজাইছো যদি তোমালোকে ধুনীয়াকৈ বুজি পাইছা তেতিয়াহলে একদম ধুনীয়া আমি একদম বুজি গৈ থাকিম নেক্সট চেপ্টাৰটো নেক্সট ভিডিঅ'টোত আমি তাৰ 3 নম্বৰ পাৰ্টটো পঢ়িম হেতু আমাৰ লাষ্ট পাৰ্ট হ'ব আৰু এটা কথা মই আটাইকেইটা ভিডিঅ' মই জাস্ট কিতাপত থকা বস্তুখিনি এনেই তোমালোকক পঢ়াই দিয়া হেতেন এঘণ্টাত শেষ হৈ যায় কিন্তু মই তোমালোকক বস্তু একদম ধুনীয়াকৈ বুজিব পৰাকৈ বুজাই দিছো যাতে তোমালোকে বুজি তো আশা কৰো তোমালোকে বুজি পাইছা আৰু আশা কৰো তোমালোকে ভালকৈ পঢ়ি থাকিবা কিতাপখন গৈ মেলি চাবা তাত থকা প্ৰশ্নবোৰ কৰি চাবা যদিহে কৰিব পাৰিছা বহুত ভাল কথা এপটোত থকা কুৱেশ্যনছবোৰ প্ৰেক্টিছ কৰিবা নোটছবোৰ দিবা ঠিক আছে আৰু একদম ভয় নকৰিবা আমি সব বস্তু ইজিকে বুজি গৈ থাকিম বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আকৌ তেতিয়ালৈকে ধুনীয়াকৈ পঢ়ি থাকা